নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ। আজি আমি শিকিম আমাৰ এটা বহুত ইম্পৰ্টেণ্ট টপিক, যিটো টপিক আমাৰ মেক্সিমাম আমাৰ ষ্টেট হওক, চেণ্ট্ৰেল হওক, ৰেলৱেজ, SSC, ADRE, APSC, তো বিভিন্ন ধৰণৰ এক্সামত আমি ডিৰেকশ্যন এণ্ড ডিষ্টেঞ্চৰ কুৱেশ্যন আমি দেখিয়ে থাকোঁ। আৰু এই ডিৰেকশ্যন এণ্ড ডিষ্টেঞ্চৰ কুৱেশ্যনবিলাক বহুত একচুৱেলি ইজি হয়, ৰিজনিংটো কৰিবলৈ বহুত ইজি। বাট কথাটো হয় কি, বহুত আমাৰ ষ্টুডেণ্ট আছে যিবিলাকে কি কৰে, টাইম কনজিউমিং মেথডটো ফ'ল' কৰে। তো আমি ইয়াতে গোটেই ডিৰেকশ্যন এণ্ড ডিষ্টেঞ্চৰ যিমানখিনি বেচিক্স আছে, সেই সকলোখিনি বেচিক্স আজি আমাৰ এই ভিডিঅ'টোৰ পৰা শিকিম। আৰু সেই বেচিক্সখিনি শিকিলে, সেই বেচিক্সখিনিৰ ওপৰত 2-4টা শ্বৰ্টকাট ট্ৰিক্স আৰু 2-এটা জানিব লগা বস্তু, যিটো জানিলে আমাৰ ডিৰেকশ্যনৰ কুৱেশ্যনৰ আপুনি টেনশ্যন ল'ব নালাগে। আপুনি কেতিয়াও যিকোনো এক্সামত ডিৰেকশ্যনৰ কুৱেশ্যনৰ এনচাৰ আপুনি ভুল নকৰে, ঠিক আছে। তো সেই মৰ্মে আমি কি কৰিছোঁ, আজি আমাৰ এই ভিডিঅ'টোত সকলোখিনি আতি গুৰি, য'ৰ পৰা আৰম্ভ কৰিব লাগে, ক'ত কেনেকৈ শেষ কৰিব লাগে, কেনেকৈ ডিৰেকশ্যনটো আমি চাম, কেনেকৈ ডিৰেকশ্যনৰ অংকবিলাক আমি টেকল কৰিম আমাৰ এক্সামত, আৰু কিমান কম সময়ৰ ভিতৰত কৰিব পাৰোঁ, সেই সকলোখিনিৰ বিষয়ে আমি কুৱেশ্যন বা এই আমাৰ এই ছেশ্যনটোৰ থ্ৰুদি শিকিবলৈ চেষ্টা কৰিম, ঠিক আছে। তো ফাৰ্ষ্ট অফ অল, যেতিয়া আমি ডিৰেকশ্যন বুলি কওঁ, ডিৰেকশ্যন বুলি কোৱাৰ লগে লগে আপোনাৰ মনত 3-4টা ডিৰেকশ্যনৰ কথা আহে। এটা হৈছে উত্তৰ, দক্ষিণ, পূব, পশ্চিম। তো উত্তৰ, দক্ষিণ, পূব, পশ্চিম, ইয়াৰ বাহিৰে আৰু আমাৰ কিবা বেলেগ ডিৰেকশ্যনছ থাকে নেকি, ঠিক আছে, বা ডিৰেকশ্যন হয় কি একচুৱেলি। তো যদি আপোনাক এটা জেগাত থিয় হৈ আছে, আপুনি সেই জেগাটোৰ পৰা যদি কয় আপুনি এতিয়া কেইটা ডিৰেকশ্যনত যাব পাৰিব, তো তেনেকুৱা ধৰণৰ যদি কয়, আপোনাৰ বহুতেই মোক ক'ব যে আমি যদি যাওঁ, আমি হয়তো 4টা ডিৰেকশ্যনত যাব পাৰিম মুখামুখি, আৰু বেলেগে ক'ব নহয় আমি 8টা ডিৰেকশ্যনতো যাব পাৰিম। বোলো বঢ়িয়া, ইয়াতকৈ আৰু বেলেগ কিবা থাকিব নেকি? আপোনাৰ মনত হয়তো অহা নাই। বাট বহুতৰে এতিয়া এনেকুৱা কুৱেশ্যন হৈ পৰে যে 4টা ডিৰেকশ্যন শুনিছোঁ, 8টা ডিৰেকশ্যন কেনেকৈ হ'ব পাৰে। তো টেনশ্যন ল'ব নালাগে, আমি ইয়াতে বহুত ইজিলি আৰু বহুত ভাল ধৰণে শিকিম, আৰু এটা এটা বস্তুৰ পৰা আমি সৰু সৰু বেচিক পইণ্টৰ পৰা ডাঙৰ ডাঙৰ কুৱেশ্যনলৈকে যাম, ঠিক আছে। তেতিয়া মেইন কুৱেশ্যনটো হ'ল, আমি কিমান ধৰণে এটা জেগাৰ পৰা কিমানটা দিশত আমি গতি কৰিব পাৰোঁ, বা কিমানটা দিশত আমি যাব পাৰোঁ। তো ফাৰ্ষ্ট অফ অল, যেতিয়া আপুনি দেখিব, প্ৰথমে ক'ব যে আমি নৰ্থ, মানে উত্তৰৰ পিনে যাব পাৰোঁ, চাউথ দক্ষিণৰ পিনে যাব পাৰোঁ, ইষ্ট পূবৰ পিনে যাব পাৰোঁ, ৱেষ্ট আমি পশ্চিমৰ পিনে যাব পাৰোঁ। তো 4টা ডিৰেকশ্যনটো হৈ গ'ল। আপুনি ক'ব কি, যোনে 4টা ভাবিছে একদম কাৰেক্ট এনচাৰ। বাট আমাৰ যে এই ডিৰেকশ্যনটো আছে, আমিতো এই ডিৰেকশ্যনতে যাব পাৰোঁ, যাক আমি নৰ্থ ইষ্ট বুলি কওঁ। আপুনি ক'ব য়েছ, নৰ্থ ইষ্ট ডিৰেকশ্যনত আমি যাব পাৰোঁ। আমি যিকোনো এটা মমেণ্ট অফ টাইমত, বা যিকোনো এটা টাইমত, যিকোনো এটা জেগাৰ পৰা আমি কি এই ডিৰেকশ্যনটোতো যাব পাৰোঁ। আপুনি ক'ব নিশ্চয় যাব পাৰে। তেতিয়াহ'লে আমি এই ডিৰেকশ্যনটোতো যাব পাৰোঁ, যিটোক আমি নৰ্থ ৱেষ্ট বুলি ক'ম। অ'কে, দেন আকৌ এইটো ডিৰেকশ্যনত যাব পাৰিম, যে আমাৰ চাউথ ইষ্ট ডিৰেকশ্যন হ'ব। নেক্সট এইটো ডিৰেকশ্যনত যাব পাৰিম, যাক আমি চাউথ ৱেষ্ট বুলি ক'ম। ক'ব যে ঠিক আছে, 4টা ডিৰেকশ্যন আৰু 4টা নতুনকৈ পালোঁ, তো 8টা। ইয়াতকৈতো বেলেগ ধৰণে আমি যাব পাৰোঁ নেকি? তো তেতিয়া আমি কুৱেশ্যন ক'ম যে য়েছ, কিয় নোৱাৰিম। মই যদি কওঁ যে আমি 10টা ডিৰেকশ্যনত যাব পাৰোঁ, এতিয়া চবৰে কুৱেশ্যন হ'ব যে 10টা ডিৰেকশ্যন কেনেকৈ হ'ব পাৰে। তো চিম্পল এটা ডায়েগ্ৰাম মই আপোনালোকৰ ওচৰত দেখাব বিচাৰিছোঁ, যে এইটো 3D ডায়েগ্ৰাম হয়, কিন্তু ইয়াতে ভালকৈ আঁকিব নোৱাৰি। ষ্টিল মই ইয়াৰ পৰা বুজাবলৈ চেষ্টা কৰিছোঁ, আপুনি জাষ্ট বস্তুটো এটা ভিজুৱেলাইজ কৰিবলৈ চেষ্টা কৰিব। এইটো আমাৰ নৰ্থ, এইটো আমাৰ চাউথ, এইটো আমাৰ ইষ্ট, এইটো আমাৰ ৱেষ্ট। তো সকলোখিনি ডিৰেকশ্যনতো আমি যাব পাৰিমেই। লগতে আমি অলৰেডি কৈছোঁ যে আমি এনেকৈ নৰ্থ ইষ্ট ডিৰেকশ্যনতো যাব পাৰোঁ। অ'কে, তাৰপাছত আমি এইফালে কৈছোঁ যে নৰ্থ ৱেষ্ট ডিৰেকশ্যনতো যাব পাৰোঁ। এইফালে কৈছোঁ যে আমি চাউথ ইষ্ট ডিৰেকশ্যনতো যাব পাৰোঁ, আৰু এই ডিৰেকশ্যনত যদি যাওঁ আমি চাউথ ইষ্ট ডিৰেকশ্যনত যাব পাৰোঁ। বাট আপোনালোকে মষ্ট ইম্পৰ্টেণ্টলি এটা বস্তু লক্ষ্য কৰিছেনে, যে যিকোনো ক্ষেত্ৰতে আমিতো ওপৰৰ পিনেও যাব পাৰোঁ। গতিকে য়েছ, আৰু যদি ওপৰৰ পিনে যাব পাৰোঁ, তেতিয়াহ'লে আমি তলৰ পিনেও আহিব পাৰোঁ। যেনে ওপৰত ধৰক এটা পক্ষী আছে, সেই পক্ষীটোক যদি এটা জেগাত ৰাখি থৈ দিওঁ, ৰখাৰ পিছত সেই পক্ষীটোক যদি ক'ৰবাত উৰিব দিওঁ, তাৰ বহুতটা পচিবিলিটি আছে। সেই 8টা ডিৰেকশ্যনৰ লগতে সি হয়তো ওপৰৰ পিনেও যাব পাৰে, তলতো আহিব পাৰে, উত্তৰ, দক্ষিণ, পূব, পশ্চিম চবফালে যাব পাৰে। ফাৰ্ষ্ট অফ অল, আমি এটা বস্তু আজি গম পালোঁ যে আমি যিকোনো প্ৰকাৰে হওক আমি 10টা ডিৰেকশ্যনত যাব পাৰোঁ। একদম টোটেলি ক্লিয়াৰিটি এটা পালোঁ যে য়েছ, আমি ওপৰ নিচ। বাট এই যিটো আপ এণ্ড ডাউন, এই আপ এণ্ড ডাউনটোৰ কোনো একচুৱেলি নাম নাই। তো সেইকাৰণে আমি নৰ্মেলি আমাৰ এই যিটো 8টা ডিৰেকশ্যন আছে, সেই 8টা ডিৰেকশ্যনৰ ওপৰতে কি কৰোঁ, আমি সকলোখিনি কুৱেশ্যন এণ্ড আনচাৰ বা পৰীক্ষাত আমি পাওঁ। এতিয়া পৰীক্ষাত বুলি কোৱাৰ লগে লগে
এটা কুৱেশ্যন হয়, পৰীক্ষাতনো কুৱেশ্যন আহে কি? তো মনত ৰাখিব আপোনাৰ তিনিটা টাইপৰে কুৱেশ্যন থাকে আমাৰ এই ডিৰেকশ্যনত। তো তিনিটা টাইপৰ কুৱেশ্যন মানে প্ৰথমটো হৈছে যে কুৱেশ্যনটো লাষ্টত সুধিব যে ইন হুইচ ডিৰেকশ্যন, ইন হুইচ ডিৰেকশ্যন, যে কোনটো ডিৰেকশ্যনত গৈ আছে। মানে মানুহ এজনে ধৰক এটা পইণ্টৰ পৰা ষ্টাৰ্ট কৰিছে, সি নৰ্থৰ পিনে গৈছে, সি লেফ্ট গৈছে, সি ৰাইট গৈছে, আকৌ ৰাইট গৈছে। তো এনেকুৱা ধৰণে যদি সোধে আপোনাক, তো আল্টিমেটলি লাষ্টত হ'ব যে এই মানুহজনে কোনটো ডিৰেকশ্যনলৈকেনো গৈ আছে ফাইনেল ষ্টেজত। তো এইটো এটা এনেকুৱা ধৰণৰ কুৱেশ্যন, ঠিক আছে। তো এনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে। নেক্সট কি হ'ব পাৰে? নেক্সট 2 নম্বৰ কুৱেশ্যনটো হ'ব পাৰে যে কোনটো ডিৰেকশ্যনৰ লগতে আকৌ আপোনাক এটা এড কৰি দিব পাৰে যে হাউ ফাৰ ফ্ৰম অৰিজিনেল পইণ্ট। মানে যিটো অৰিজিনেল পইণ্ট আছিল, যেনে এইটো এক্সাম্পল যে এটা বস্তু ইফালে গৈছে, মানুহজনে এইফালে গৈছে, আকৌ ইফালে গৈছে, আকৌ ইফালে গৈছে। যিটো অৰিজিন পইণ্ট আছিল, এই অৰিজিন পইণ্টৰ পৰা তাৰ ডিষ্টেঞ্চটো কিমান, তেনেকুৱা ধৰণৰ আমি কুৱেশ্যন পাইছোঁ। নাইবা দুটা কুৱেশ্যন একেলগে সুধিব পাৰে যে কোনটো ডিৰেকশ্যনত গৈ আছে মানুহজনে, নাইবা তাৰ লগত আকৌ এইটো সুধি যে কিমান দূৰত্বত আছে মানুহজনে। এই দুটা কুৱেশ্যন একেলগে সুধিব পাৰে। আপুনি ক'ব যে য়েছ পাৰে, ছেকেণ্ড টাইপ হৈ গ'ল। 3 নম্বৰ টাইপটো কি হ'ব পাৰে? 3 নম্বৰ টাইপটো এনেকুৱা হ'ব যে ইন হুইচ ডিৰেকশ্যন বুলি ক'ব, ইন হুইচ ডিৰেকশ্যন উইথ ৰেচপেক্ট টু অৰিজিনেল পইণ্ট। মানে কি বুজাইছে এই বস্তুটো? এই বস্তুটো এইটোৱে বুজাইছে যে যিটো আমাৰ অৰিজিনেল পইণ্ট আছিল, যেনে এই ব্যক্তিজনে এই ধৰক এ ষ্টাৰ্ট কৰিছে এৰ পৰা, তো এই ব্যক্তিজনে তাৰ লাষ্টত ধৰা এইখিনি অৱস্থাত পাইছে যে বি এটা পইণ্ট পাইছে। তো লাষ্টত আপোনাৰ কুৱেশ্যনটো এনেকৈ সুধিব পাৰে যে অৰিজিনেল পইণ্টৰ পৰা ব্যক্তিজনে একচুৱেলি এতিয়া কোনটো ডিৰেকশ্যনত আছে উইথ ৰেচপেক্ট টু অৰিজিনেল পজিশ্যন। তো অৰিজিনেল পজিশ্যনৰ পৰা ব্যক্তিজনে কোনটো ডিৰেকশ্যনত আছে, তেনেকুৱা ধৰণৰ কুৱেশ্যন আমাক সুধিব পাৰে। তো এই তিনিটা টাইপৰ কুৱেশ্যনৰ ওপৰতে উল্টা পুল্টাকৈ আপোনাৰ প্ৰত্যেকবাৰে কুৱেশ্যনৰ এনচাৰবিলাক আহি থাকে। তো বহুত ইজি হয়। আৰু ইজিৰ লগতে আমি এটা বস্তু জানো যে আমি যদি বেছিক বস্তুটো জানো, আপোনাৰ যিকোনো এক্সামত আপুনি আৰু ডিৰেকশ্যনেল কুৱেশ্যন ভুল কৰি নাহে, সেইটো আমি ইয়াতে গেৰাণ্টি দিব পাৰোঁ। কাৰণ আপুনি জাষ্ট বেছিক বস্তুখিনি জানিব লাগে। তো এতিয়া সেই বেছিক বস্তুখিনি জনাৰ আগতে দুটামান কুৱেশ্যন মোৰ ওচৰত আছে। সেই কুৱেশ্যনৰ এনচাৰবিলাক আপুনিও এবাৰ নিজক সুধি চাব। সেই কুৱেশ্যনটো হৈছে ফাৰ্ষ্ট অফ অল যে আমি এই যে নৰ্থটো ওপৰত লৈছোঁ, চাউথটো ইয়াতে লৈছোঁ, ইষ্টটো ইয়াতে লৈছোঁ, ৱেষ্টটো ইয়াতে লৈছোঁ, আমি নৰ্থটো ইয়াতে ল'ব নোৱাৰোঁ নেকি? নৰ্থ, চাউথ, তাৰপাছত ইয়াতে দেখিব ইষ্ট, ইয়াতে দেখিব ৱেষ্ট, এনেকুৱা ধৰণে ল'ব নোৱাৰোঁ নেকি? নাইবা নৰ্থটো আমি ইয়াতে ল'ব নোৱাৰোঁ নেকি যে নৰ্থটো ইয়াতে, চাউথটো ইয়াতে, ইষ্টটো ইয়াতে, ৱেষ্টটো ইয়াতে, এনেকুৱা ধৰণে ল'ব নোৱাৰোঁ নেকি? এইটো ভুল নেকি বাৰু? এই যিটো আমি ডায়েগ্ৰামটো দিছোঁ ডিৰেকশ্যনৰ, এই ডিৰেকশ্যনৰ ডায়েগ্ৰাম দুটা ভুল নেকি বাৰু? বা এনেকুৱা ধৰণৰ বিভিন্ন ডায়েগ্ৰাম হ'ব, নৰ্থটো হয়তো ইয়াতেই আছে, বিভিন্ন ধৰণৰ হ'ব পাৰে। তো এই বস্তুটো ভুল নেকি একচুৱেলি? আপোনালোকে কি কয়? তো মেইন কথা হৈছে আপুনি যদি আমি সৰুৰ পৰা এই বস্তুটো শিকি আহিছোঁ, এই বস্তুটো দেখিছোঁ যে যেতিয়াই আমি ডিৰেকশ্যনৰ আমি এটা চিম্বল লওঁ, নৰ্থটো সদায় ওপৰত লওঁ, এইটো এটা ষ্টেণ্ডাৰ্ড ফৰ্মেট আমি ইউজ কৰোঁ। বাট নৰ্থটোতো যিকোনো জেগাতে হ'ব পাৰে। তো এতিয়া মেইন কথাটো হৈছে কি যে ধৰক আপুনি এক্সাম হলত আপুনি এই পিকচাৰটোৱে লৈছে, নৰ্থটো ওপৰতে লৈছে, ন' প্ৰব্লেম। বাট নৰ্থটো যে ওপৰত লৈছে, তো নৰ্থটো ওপৰত লোৱাটো একচুৱেলি জৰুৰী নেকি? জৰুৰীটো নহ'বও পাৰে। আপুনি ক'ব যে ডেফিনেটলি জৰুৰী নহ'বও পাৰে। তো যদি জৰুৰী নহয়, এইটো ভুল নহয়, এইটো শুদ্ধ, এইটোও শুদ্ধ। এই কিয় শুদ্ধ মই কৈ আছোঁ। এক্সাম হলত আপুনি বহি আছে এক্সাম লিখিবলৈ, তো যিটো কপিত আপুনি নৰ্থটো ওপৰত লৈছে, চাউথটো তলত লৈছে, তো একজেক্টলি আপুনি ৰিয়েল নৰ্থ আৰু ৰিয়েল চাউথৰ কথা কৈ আছে নেকি? নিশ্চয় আপুনিতো মুখ পিনেও মুখ কৰি থাকিব পাৰে আৰু নৰ্থটো ওপৰত ল'ব পাৰে, নিশ্চয় পাৰে। তো সেইকাৰণে কুৱেশ্যন টু কুৱেশ্যন আপোনাৰ ডিৰেকশ্যনৰ এই যিটো চিম্বলাইজেশ্যন আছে, এই বস্তুটো চেঞ্জ হৈ থাকিব পাৰে। সেইটোৰ কাৰণে আপুনি ভয় খাব নালাগে যে নৰ্থটো ওপৰতেই হ'ব লাগিব, নহ'লে ভুল হৈ যাব। এনেকুৱা নহয়, যিকোনো ক্ষেত্ৰতে লওক। বাট ইয়াতে এটা বস্তু আপুনি কনচিডাৰ কৰিব, সকলোতকৈ ইম্পৰ্টেণ্ট বস্তু হৈছে এইটো যে যেতিয়াই আপুনি নৰ্থটো লৈছে, নৰ্থৰ পৰা 90 ডিগ্ৰী ঘূৰাৰ লগে লগে, যেনে
ইয়াৰ পৰা ইয়ালৈকে কিমান ডিগ্ৰী এংগল কৰি আছে, ইয়াতে ক'ব যে 90 ডিগ্ৰী এংগল কৰি আছে। তো 90 ডিগ্ৰী এংগলৰ পিছত সদায় ক্লকৱাইজ ডিৰেকশ্যন, কিহত ক্লকৱাইজ ডিৰেকশ্যন, ক্লকৱাইজ ডিৰেকশ্যনত 90 ডিগ্ৰী সদায় ইষ্ট থাকিব, পূব থাকিব। আকৌ ইষ্টৰ পৰা ক্লকৱাইজ ডিৰেকশ্যনত যদি আপুনি 90 ডিগ্ৰী ঘূৰে আপোনাৰ কি পাব, সাউথ পাব। সাউথৰ পৰা যদি আকৌ আপুনি 90 ডিগ্ৰী ক্ৰছ কৰে ক্লকৱাইজ ডিৰেকশ্যনত, তেতিয়াহ'লে আপুনি কি পাব, ৱেষ্ট পাব। এটা কথাটো হ'ল ক্লকৱাইজ ডিৰেকশ্যন মানে কি, ক্লকৱাইজ মানে ঘড়ীৰ কাটাৰ দিশৰ কথাটো কৈছোঁ। ওকে, এই যিটো ঘড়ীৰ কাটাটো আমাৰ এনেকৈ ঘূৰে নে, এইটো ঘড়ীৰ কাটাৰ দিশত, ঠিক আছে। তো ঘড়ীৰ কাটাৰ দিশত যদি আপুনি চিনক্ৰনাইজ কৰে, চিনক্ৰনাইজ কৰিলে আপুনি গম পাব লাগিব যদি এই পেটাৰ্ণটোত আছে তেতিয়াহ'লে আপোনাৰ শুদ্ধ আছে। যদি এই পেটাৰ্ণটোত নাই, কিবা খেলি মেলি হৈছে, তেতিয়াহ'লে আপুনি নৰ্থ ওপৰত ৰাখক তলত ৰাখক, ডাজেণ্ট মেটাৰ, আপোনাৰ এনেও ভুল হৈছে। যদি আপুনি এনেকৈ কিবা কাৰণ ৰাখিছে নৰ্থ ৱেষ্ট সাউথ ইষ্ট এনেকুৱা ধৰণে লিখিছে, দেন ইট ইজ ৰং, এইটোহে ৰং হ'ব, ঠিক আছে। আদাৰৱাইজ আপুনি নৰ্থটো ওপৰত ৰাখে তলত ৰাখে কোনো মতলব নাই, য'ত ইচ্ছা যেনেকৈ ইচ্ছা তেনেকৈ আপুনি ৰাখিব পাৰে, ঠিক আছে। তো এইটো হৈছিল ফাৰ্ষ্ট কনচেপ্ট আমাৰ, যে ডিৰেকশ্যনক লৈ যিটো আমাৰ মানে কনচেপ্ট বা ডিৰেকশ্যনৰ যি ভুল ধাৰণা, যে ডিৰেকশ্যনৰ যিটো চিম্বল, সেই চিম্বলটো আমি নৰ্থটো সদায় ওপৰতে ৰাখিব লাগিব, তেনেকুৱা ধৰণৰ কোনো ধৰা বন্ধা নিয়ম একচুৱেলি নাই, ঠিক আছে। আমি এটা ষ্টেণ্ডাৰ্ড ফৰ্মেট ইউজ কৰোঁ, তো সেনেকৈ চলি আছোঁ। বাট আমাৰ যিটো ডিৰেকশ্যনেল কুৱেশ্যনছ হ'ব, তাতে আমি কি কুৱেশ্যন টু কুৱেশ্যন আমি ভেৰি কৰিম, কেনেকৈ কৰিম ক'ত কৰিম তাতো আমি এক্সাম্পল দি চাম, টেনশ্যন ল'ব নালাগে। আৰু তাৰে আগতে কিছুমান বেছিক বস্তু ক'ব বিচাৰি আছোঁ। এতিয়া কথা হ'ল নেক্সট এটা পিকচাৰ আপুনি আপোনাৰ দেখিছে স্ক্ৰীণত, তো ইয়াতে আমি দেখিছোঁ যে এই 8টা ডিৰেকশ্যন, আৰু এই 8টা ডিৰেকশ্যনক লৈ আমি কি কৰিম, আমাৰ যিমানখিনি কুৱেশ্যনছ আছে আমি সলিউশ্যন কৰিম, ন' প্ৰব্লেম। এতিয়া কথা হ'ল এই যিটো নৰ্থ ইষ্ট আপুনি ইয়াতে দেখি আছে, এই নৰ্থ ইষ্টটো একদম মিডিলতে থাকে নেকি? এতিয়া এইটো এটা বহুত ডাঙৰ কনফিউজন ব্যক্তিবিলাকৰ বা আমাৰ ষ্টুডেণ্টবিলাকৰ বহুত কনফিউজন, যে কোনটো, যে যদি একদম সমাজত থাকে তেতিয়াহে নৰ্থ ইষ্ট। ইয়াতে আপুনি এই পইণ্টবিলাক দেখিছেনে, এই পিকচাৰটোত এই পইণ্টবিলাক সৰু সৰু পইণ্টবিলাক, ইয়াৰে ভিতৰত যোনটো ইচ্ছা সেইটো দিয়ে গুচি যাওক, সকলোবিলাক নৰ্থ ইষ্ট। এই বস্তুটো মনত ৰাখিব। মানে আমি যদি এনেকৈও দিওঁ এইটোও নৰ্থ ইষ্টে বুজাব, এনেকৈও যদি যাওঁ নৰ্থ ইষ্টে বুজাব। মই এটা এক্সাম্পল দি কৈছোঁ, এইকেইটাৰ ক্ষেত্ৰতো ছেম, এইটো চাউথ ইষ্টে হ'ব, ঠিক আছে। তো এনেকুৱা ধৰণে হয় কিয়, এতিয়া কুৱেশ্যনটো আপোনাৰ হ'ব তেতিয়াহ'লে আমি অকল মিডিলত কিয় লৈছোঁ, ভেৰি বেছিক বস্তু এটা, বহুত বেছিক বস্তু এটা। বেছিক বস্তুটো কি হয়, যে এই যে 45 ডিগ্ৰী, এই যিটো 90 ডিগ্ৰী হয় আমাৰ ইয়াতে, অ'কে, মেইন ৰিজনটো কৈ আছোঁ। এই যিটো আধাত ৰাখিছোঁ, এই আধাটো আমাৰ কি হয় 45 ডিগ্ৰী হয়, কিয়নো এইটো এটা 90 ডিগ্ৰী এংগল হয়, আৰু ইয়াৰেও আধাটো ইয়াতে 45 ডিগ্ৰী। তো 45 ডিগ্ৰী এংগলটো লোৱাৰ লগে লগে আমাৰ কি হয়, যেতিয়া আমি ডিৰেকশ্যন ছেট আপ কৰোঁ তেতিয়া 45 ডিগ্ৰী এণ্ড 45 ডিগ্ৰী বা 90 ডিগ্ৰী 180 ডিগ্ৰী এইবিলাক এংগল কি হয়, ড্ৰ কৰিবলৈ, এজিউম কৰিবলৈ ইজি হৈ যায়, আমাৰ কেলকুলেশ্যনছ বহুত হেল্প হৈ যায়, যাৰ ফলত আমি কি একদম সমাজত এই বস্তুটো কনচিডাৰ কৰোঁ। ক্লিয়াৰ, একদম চিম্পল। ইয়াতকৈ আৰু ইমান ডাঙৰ কনচেপ্টত যাব নালাগে, আৰু এটা দুটা ৰিজন আছে, বাট ইমানখিনি আমাক দৰকাৰ নাই। আমি জাষ্ট কি জানিব লাগে, আমি যে সমাজত লওঁ ইয়াৰ ৰিজনটো হৈছে যে আমাৰ যিটো এংগল আছে, এই 45 ডিগ্ৰী এংগল, 90 ডিগ্ৰী এংগল, এই সকলোবিলাক কি হয় এজিউম কৰিবলৈ বা আমাৰ ধাৰণা ল'বলৈ সুবিধা হয়, যাৰ ওপৰত আমি একদম সমাজত লৈছোঁ। আদাৰৱাইজ যদি আমাৰ এইটো ডিৰেকশ্যনত যায়, ইয়াকো আমি নৰ্থ ইষ্ট বুলিয়েই ধৰিম। ক্লিয়াৰ। তো এতিয়া নেক্সট আমি একো এটা বস্তু চাওঁ। তো ইমানখিনি বুজিলোঁ যে আমাৰ ডিৰেকশ্যনটো এনেকুৱা ধৰণে হয়, ঠিক আছে। তো এতিয়া এই বস্তুটো ইউজ ক'ত হয়, ঠিক আছে। আৰু মই যে ক'লোঁ যে আমাৰ যিবিলাক কনচেপ্ট আছে, যে আমি যে ক'লোঁ এই নৰ্থ ইষ্টটো বা আমাৰ উত্তৰ দক্ষিণ পূব পশ্চিম সকলোবিলাক এটা নহয়, এই ওপৰত নহয় য'তে ইচ্ছা তাতে থাকিব পাৰে। কিয়, তাৰে এটা মই এক্সাম্পল দি আপোনালোকক বুজাব চেষ্টা কৰি আছোঁ। চাব কিয়, আমাৰ নৰ্মেলি ৰেলৱে এণ্ড SSC এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে, বা আমাৰ অসমৰ বিভিন্ন ধৰণৰ বিভিন্ন গ্ৰেডৰ এক্সামতো আহিছে, কেনেকুৱা ধৰণৰ আহিছে চাব, যে যদি 6টা বজাত, 6টা PM ধৰিলোঁ, 6টা বজাত যদি যিডাল আমাৰ ঘণ্টাৰ কাঁটা আছে, মানে আৱাৰ হেণ্ড আছে, ঘণ্টাৰ কাঁটাডাল ক'ত আছে, নৰ্থত আছে। নৰ্থ মানে ক'ত, উত্তৰ।
উত্তৰ দিশত ওকে উত্তৰ দিশত আছে তেতিয়াহ'লে আমাক সুধিব পাৰে যে তেতিয়াহ'লে 3:45 3:45 PM মিনিটৰ কাঁটাডাল ক'ত থাকিব মিনিটৰ কাঁটাডাল ক'ত থাকিব এনেকুৱা ধৰণৰ কুৱেশ্যন এটা সুধিব পাৰে আপুনি তো এতিয়া লাগি গ'ল হাহাকাৰ যে এতিয়া আমি অংকটো কৰিম কেনেকৈ তো এতিয়া মই এটা মোৰ চাৰ্কুলটো ভাল নহয় তো মই এটা ভাল চাৰ্কুল এটা লৈ লৈছোঁ অ'কে অ'কে তো এইটো মই ধৰিলোঁ ঘড়ীটো মোৰ 12 এইটো হ'ব 6 এইটো হ'ব 3 এইটো হ'ব 9 তো ইয়াতে হ'ব আমাৰ 1 ইয়াতে হ'ব আমাৰ 2 ইয়াতে হ'ব আমাৰ 4 ইয়াতে হ'ব আমাৰ 5 7 8 10 এই সকলোবিলাক আকাৰ দৰকাৰ নাই বাট আমি আজি বুজাৰ কাৰণে আঁকি আছোঁ ওকে তো এতিয়া আমাৰ 6টা বজা বুলি কোৱাৰ লগে লগে আমি সকলোৱে জানো যে আমাৰ যিডাল মিনিটৰ কাঁটা এই মিনিটৰ কাঁটাডাল ইয়াত এনেকৈ থাকে আৰু যিডাল ঘণ্টাৰ কাঁটাডাল এনেকৈ থাকে একদম বেছিক কথা আমি এই বস্তুটো জানো ক্লিয়াৰ তো এতিয়া গোটেই আমাৰ নৰ্মেলি কি কৰোঁ নৰ্থটো ওপৰত থাকে এতিয়া কথাটো হ'ল নৰ্থটো যদি ওপৰত ৰাখিব লাগে আমাক কি কৈছে 6টা বজাত ঘণ্টাৰ কাঁটাডাল নৰ্থত আছে তো ঘণ্টাৰ কাঁটাডালটো এইডালহে এতিয়া নৰ্থটো যদি আমি উল্টা কৰিব লাগে ঘড়ীটো উল্টা কৰিব লাগিব তো ঘড়ীটো উল্টা কৰি আপোনাৰ নিজৰ কনচেপ্টটো উল্টা পুল্টা কৰাতকৈ আপুনি কি কৰিব আপোনাৰ ডিৰেকশ্যনটো আপুনি চেঞ্জ কৰিব কোনো অসুবিধা নাই যিহেতু আমি সিকুৱেন্সটো জানো তো এইটো আমি নৰ্থ বুলি ধৰিলোঁ তো এইটো কি হৈ যাব এইটো আমাৰ সাউথ হৈ যাব এইটো আমাৰ কি হ'ব এইটো হ'ব আমাৰ ইষ্ট এইটো হ'ব আমাৰ সিম্পল তো এতিয়া আহক নেক্সট 3:45 তো 3:45 মানে কি যিডাল মিনিটৰ কাঁটা থাকিব মিনিটৰ কাঁটাডালটো ইয়াত থাকিব আৰু যিডাল আমাৰ ঘণ্টাৰ কাঁটাডালটো এইখিনি মানত থাকিব অবভিয়াছলি তো আপুনি ক'ব যে ইয়েছ তেতিয়াহ'লে এতিয়া মিনিটৰ কাঁটাডাল কোনটো ডিৰেকশ্যনত আছে আপুনি ইজিলি ক'ব পাৰিব যে ঘণ্টাৰ কাঁটাডাল ক'ত আছে ইষ্টত আছে ইয়াতে কি হ'ব ইষ্ট মানে পূবৰ পিনে মুখ কৰি আছে আশা কৰোঁ বুজি পাইছে তো এইটো কাৰণতে মই কৈছিলোঁ যে এক্সাম্পলৰ থ্ৰুৰে দেখালোঁ যে আমাৰ ঘড়ীৰ লগতো কেতিয়াবা কি হয় কুৱেশ্যন আহি যাব পাৰে যদি আহি যায় তেতিয়াহ'লে আমাৰ এই ডিৰেকশ্যনৰ কাৰণে গোটেই ঘড়ীটো উল্টা কৰি ল'ম কিবা ল'ম এইবিলাক ঝামেলা কৰি থকাতকৈ বিন্দাছ আপুনি কি কৰিব যে ডিৰেকশ্যনটো উল্টা কৰোঁ কাৰণ ডিৰেকশ্যনৰ সিকুৱেন্সটো জানো যে নৰ্থৰ 90 ডিগ্ৰী যোৱাৰ লগে লগে কি হ'ব ইষ্ট হ'ব ইষ্টৰ 90 ডিগ্ৰী যোৱাৰ লগে লগে সাউথ হ'ব সাউথৰ 90 ডিগ্ৰী যোৱাৰ লগে লগে ৱেষ্ট হ'ব আমি যিহেতু সিকুৱেন্সটো জানো সেই সিকুৱেন্সৰ লগত আমি ধুনীয়াকৈ আমাৰ ডিৰেকশ্যনটো আমি চেঞ্জ কৰি দিব পাৰোঁ তো ন' প্ৰব্লেম তো এইটোতো আছিল আমাৰ এটা বিশেষ এক্সাম্পল যে আমি এক্সাম্পলৰ থ্ৰুৰে কেনেকৈ আমি বুজিব পাৰোঁ যে আমাৰ ডিৰেকশ্যনটো য'ত ইচ্ছা তাতে আমি ল'ব পাৰোঁ কুৱেশ্যন টু কুৱেশ্যন ভেৰি হ'ব পাৰে ঠিক আছে এতিয়া যদি মই এই চেম টাইপৰ এটা এক্সাম্পল আপোনাক দিওঁ আপুনি কৰিব পাৰিবনে যেনে মই যদি আপোনাক কওঁ যে যদি 3:15 ওকে 3:15 যিডাল মিনিটৰ কাঁটা আছে মিনিটৰ কাঁটাডাল আছে মিনিট হেণ্ডডাল আছে সেইডাল আছে আপোনাৰ সাউথত মিনিটৰ কাঁটাডাল এনেকুৱা ধৰণে ঘড়ীটো প্লেচ কৰা আছে যে 3:15 হোৱাৰ লগে লগে কি হয় ঘড়ীৰ মিনিটৰ কাঁটাডাল সাউথৰ পিনে থাকে তেন্তে 10:20 বাজি মিনিটৰ কাঁটাডাল কিমান থাকিব ওলাব পাৰিবনে বহুত ইজি কুৱেশ্যন যে 3:15 যিডাল মিনিটৰ কাঁটা আছে সেইডাল সাউথৰ পিনে আছে আৰু যেতিয়া এতিয়া আমাক কি কৰিছে 10টাৰ পিছত মিনিটৰ কাঁটাডাল কোনটো দিশত থাকিব সিম্পল জাষ্ট এটা ঘড়ী আঁকাৰ চেষ্টা কৰক 12 6 3 9 তো আমাক কি কৈছে 3:15 তো আমাক কি লাগিব 4টা লাগিব 5টাটো থাওক লগতে এইফালে আমাক 10টাটো লাগিবই 11টো থাওক বাকীখিনিৰ আমাৰ ইমান বৰ বিশেষ দৰকাৰ নাই তো 3:15 মানে কি 3:15 মানে জানো যে 3:15 মানে কাঁটাডাল অলমষ্ট এনেকৈ থাকে তাৰপিছত আমাক কি কৈছে যিডাল মিনিটৰ কাঁটা আছে সেই মিনিটৰ কাঁটাডাল ক'ত আছে সাউথত আছে তো সাউথ যদি থাকে এইটো কি হ'ব এইটো আপোনাৰ নৰ্থ হ'ব
চিম্পল নৰ্থৰ 90 ডিগ্ৰীত কি হয় এইটো ইষ্ট হ'ব এইটো ৱেষ্ট হ'ব তেতিয়াহ'লে এতিয়া আপোনাক সুধিছে 10টা 20টো কেনেকৈ বাজে 10টা 20 হ'লে ঘণ্টাৰ কাটাডাল ইয়াতে আৰু এনেকৈ থাকিব আপুনি ক'ব যে ইয়েছ এনেকৈ ধৰণে থাকিব তো আল্টিমেটলি আপুনি কি দেখিছে যে আপোনাৰ ডিৰেকশ্যনটো এইটো ডিৰেকশ্যনত আছে মিনিটৰ কাটাডাল তো মিনিটৰ কাটাডাল যদি এইটো ডিৰেকশ্যন থাকে কোনটো ডিৰেকশ্যনত আছে সাউথ ৱেষ্ট তো ইয়াৰে এনচাৰটো কি হ'ব আপোনাৰ মিনিটৰ কাটাডাল সাউথ ৱেষ্ট ডিৰেকশ্যনত আছে ভেৰি চিম্পল তো ইমানখিনি চিম্পল আপুনি গোটেই কুৱেশ্যনটো বহুত ইজিলি ওলাব পাৰিব কেৱল ডিৰেকশ্যনৰ সিকুৱেন্সটো আপুনি বুজিব লাগে নৰ্থটো ওপৰত থাকে তলত থাকে ক'ত থাকে ইমান ভাবি চিন্তি লাভ নাই ক্লিয়াৰ তো এইটো আমি কৰিলোঁ এতিয়া আহোঁ আমাৰ এই ডিগ্ৰীটোৰ লগত এই যিটো 45 ডিগ্ৰী ইয়াৰে ইউজটো নেকি মইতো ক'লোঁ যে আমাৰ কেলকুলেশ্যন কৰিবলৈ ইজি হয় অ'কে ন' প্ৰব্লেম আৰু এটা আমি এক্সাম্পল কৰিম ইয়াৰেও আমি ডাঙৰ ডাঙৰ এক্সাম্পল অলমষ্ট আমি পিছত কৰিম বাট আজি আমি এটা এক্সাম্পল হিচাপত যেতিয়া আমি এটা বেছিক বস্তু বুজি আছোঁ কিয় লাগে সেই বেছিক বস্তুটো আমি দুটামান এক্সাম্পলৰ থ্ৰু দি বুজাৰ চেষ্টা কৰি আছোঁ ঠিক আছে আমাৰ ইয়াৰে পিছত অংক আছে সেই অংক আমি প্ৰেক্টিছো কৰিম বা তাৰে আগতে আমি বেছিক বস্তুখিনি বুজিলোঁ তো এতিয়া আহোঁ নেক্সট এটা এক্সাম্পললৈ আমাৰ এবাৰ SSCত এনেকুৱা ধৰণৰ কুৱেশ্যন এটা আহিছিলে যে ইফ নৰ্থ ইষ্ট বিকামছ সাউথ ৱেষ্ট নৰ্থ ইষ্ট বিকাম সাউথ ৱেষ্ট মানে নৰ্থ ইষ্টটো সাউথ ৱেষ্ট হৈ গৈছে তেতিয়াহ'লে আমাৰ যিটো ৱেষ্ট আছে ৱেষ্টটো কি হ'ব এনেকুৱা ধৰণৰ কুৱেশ্যনটো এতিয়া হৈছে আপোনাৰ দিগদাৰ তো বহুতে ধৰক কুৱেশ্যনটোৱে বুজি নাপায় কি ক'বনো বিচাৰিছে যে নৰ্থ ইষ্ট টু সাউথ ৱেষ্ট হৈ গ'ল ইয়াতে কুৱেশ্যনটো এনেকুৱা ধৰণৰ দিছে এইটো এটা হাইপথেটিকেল কুৱেশ্যন আৰু এইটো হৈছে ৰিজনিং তো ৰিজনিঙত আপোনাৰ জাষ্ট আপোনাক মেণ্টেল এবিলিটিটো চাইছে যদি নৰ্থ ইষ্ট টু সাউথ ৱেষ্টৰ পিনে গুচি যায় তেতিয়াহ'লে ৱেষ্টটো ক'ত যাব একচুৱেলি সেইটো সুধিছে ৱেষ্টটো কোনটো ডিৰেকশ্যনত থাকিব সেইখিনি আপোনাক কৈছে তো এটা আছে ৰিয়েল এটা আছে নন ৰিয়েল ডিৰেকশ্যন ঠিক আছে তো এতিয়া ফাৰ্ষ্ট অফ অল আপুনি যিটো জানে সেই বস্তু জমা কৰি লওক মই আপোনাক ডিগ্ৰীটোৰ ভেলুটো শিকাই আছোঁ যে ডিগ্ৰীটো ক'ত ইউজ কৰিম কেনেকৈ ইউজ কৰিম মানে কিয় ইউজ কৰিম ৱেষ্ট তো এইফালে যদি যায় আপোনাৰ কি নৰ্থ ইষ্ট এইফালে যদি যায় কি সাউথ ইষ্ট এইফালে যদি যায় আপোনাৰ কি সাউথ ৱেষ্ট এইফালে যদি যায় আপোনাৰ কি নৰ্থ ৱেষ্ট অ'কে তো এতিয়া কৈছে নৰ্থ ইষ্টটো আপোনাৰ কি হৈ গৈছে সাউথ ৱেষ্ট হৈ গৈছে এতিয়া চাব আপুনি যদি যায় নৰ্থ ইষ্টটো ইয়াতে আছে এইটো আপোনাৰ ৰিয়েল ডিৰেকশ্যনৰ কথা কৈছোঁ নৰ্থ ইষ্টটোৰ পৰা যদি আপুনি যায় আপুনি হয়তো এনেকৈ ক্লকৱাইজ ডিৰেকশ্যনত যাব পাৰে নাইবা আপুনি এনেকৈ এণ্টি ক্লকৱাইজ ডিৰেকশ্যনতো যাব পাৰে তো মই ইয়াতে সদায় আপোনাক ছাজেশ্যন দিম এনেকুৱা ধৰণৰ কুৱেশ্যনত কোনটো ওচৰত পাই আছে আপুনি তো অবভিয়াছলি এণ্টি ক্লকৱাইজ ডিৰেকশ্যনত আপুনি পাই আছে ওচৰত তো মই ৰেফাৰ কৰিম যে আপুনি সদায় এণ্টি ক্লকৱাইজ ডিৰেকশ্যনত যোনটো ওচৰত আছে হয়তো এণ্টি ক্লকৱাইজ যাওক এণ্টি ক্লকৱাইজ মানে ঘড়ীৰ কাটাৰ বিপৰীত দিশত নাইবা ঘড়ীৰ কাটাৰ দিশত দেখিলে গম পাইছে যে বহুত বেছি এংগল গুচি গৈছে তো আমাৰ ইজি কোনটো হ'ব ইজি হ'ব এইটো কেলকুলেশ্যন কৰি পেলাই তো এইটোনো কিমান তো এতিয়া কথাটো হৈছে চাব ইয়াতে আমাৰ কিমান ডিগ্ৰী এংগল আছিল ইয়াতে ক'ব যে আপুনি 45 ডিগ্ৰী এংগল আছিল য়েছ তো এইটোতো যিটো গৈছে ইয়াতেতো এইখিনি 45 ডিগ্ৰী এংগল কৰি আছে তো আল্টিমেটলি এণ্টি ক্লকৱাইজ ডিৰেকশ্যনত কিমান ডিগ্ৰী এংগল গৈছে ই গৈছে টোটেল 90 ডিগ্ৰী এংগল মানে নৰ্থ ইষ্ট টু সৰি সাউথ ৱেষ্ট যাব লাগিব সাউথ ৱেষ্ট ক'ত আছে অ'কে সৰি নো প্ৰব্লেম মই নৰ্থ ৱেষ্ট বুজি আছিলোঁ অ'কে তো নৰ্থ ইষ্ট আমাৰ ক'ত গৈছে সাউথ ৱেষ্ট তো নৰ্থ ইষ্ট সাউথ ৱেষ্ট এণ্টি ক্লকৱাইজ যাওক বা ক্লকৱাইজ যাওক আল্টিমেটলি 180 ডিগ্ৰী গৈ আছে ডাজেণ্ট মেটাৰ কোনো ধৰণৰ প্ৰব্লেম নাই ঠিক আছে যেহেতু 180 ডিগ্ৰী গৈ আছে 180 ডিগ্ৰী কেনেকৈ ইয়াতে 90 ডিগ্ৰী ইয়াৰ পৰা আকৌ 90 ডিগ্ৰী হয়নে নহয় তো 180 ডিগ্ৰী গৈ আছে আমি 180 ডিগ্ৰী এংগলটো জানো তো নৰ্থ ইষ্ট টু সাউথ ৱেষ্ট হ'বৰ কাৰণে 180 ডিগ্ৰী ক্লকৱাইজ ডিৰেকশ্যনতে আনিছোঁ তেতিয়াহ'লে আমাক কি সুধিছে ৱেষ্টটো 180 ডিগ্ৰী গ'লে ক'ত গুচি যাব ইষ্টত গুচি যাব তো আল্টিমেটলি ইয়াৰে এনচাৰটো ইষ্ট হ'ব অ'কে নাইবা ইয়াৰে যিটো মই আগৰ এক্সাম্পল দিছিলোঁ ইয়াৰে আগৰ এক্সাম্পলটো জাষ্ট চিম্পলি এটা বস্তু চেঞ্জ কৰিলে হ'ল হয় যে ইয়াতে মই সাউথ ৱেষ্ট নকওঁ ইয়াতে সাউথ ৱেষ্ট নকওঁ মই নৰ্থ ৱেষ্ট কৰোঁ যে নৰ্থ ইষ্ট টু নৰ্থ ৱেষ্ট হৈ গৈছে তেতিয়াহ'লে ৱেষ্টটো কি হ'ব
তো নৰ্থ ইষ্ট হোৱাৰ লগে লগে আমি এণ্টি ক্লকৱাইজ যাম। এণ্টি ক্লকৱাইজ কিমান 90 ডিগ্ৰী এণ্টি ক্লকৱাইজ। তো ৱেষ্টটো কিমান, ৱেষ্টটো 90 ডিগ্ৰী এণ্টি ক্লকৱাইজ যাওক। 90 ডিগ্ৰী এণ্টি ক্লকৱাইজ গ'লে এনেকৈ আহিব, এনেকৈ আহিলে কি আহিব, ই থাকিব চাউথত। তো মানে ৱেষ্টটো ক'ত থাকিব, চাউথত থাকিব। বুজি পাইছেনে? তো এংগুলৰ আমি কি কৰোঁ, এনেকুৱা ধৰণে ইউজ কৰোঁ। আৰু আদাৰৱাইজ ইয়াত কিয় বেলেগ বেলেগ, কেতিয়াবা কি হয় এজন ব্যক্তিয়ে ওপৰত গৈছে, তাৰ নৰ্থৰ পিনে গৈছে, তাৰপিছত ৰাইট ঘূৰিছে, তাৰপাছত লেফ্ট ঘূৰিছে, তাৰপাছত তেওঁ 45 ডিগ্ৰী এংগুলত কোণ কৰি ঘূৰি গৈছে, দেন তেওঁ কোনটো ডিৰেকশ্যনত গৈ আছে এনেকুৱা ধৰণৰ কেতিয়াবা সুধি দিয়ে। তো এই 45 ডিগ্ৰী এংগল, 135 ডিগ্ৰী এংগল, 90 ডিগ্ৰী এংগল, তো এনেকুৱা ধৰণৰ কেতিয়াবা আপোনাক এংগুলত কুৱেশ্যনটো দি দিয়ে, তেতিয়া আপুনি বুজিব লাগিব। তো তেনেকুৱা ধৰণৰ আমি এক্সাম্পল কৰিম, ইমান টেনশ্যন ল'ব লগা নাই বৰ বিশেষ। তো এতিয়া আমি বুজিলোঁ এটা চিম্পল এক্সাম্পলৰ থ্ৰুদি যে ইয়াতে 45 ডিগ্ৰী ল'লে আমাৰ কি সুবিধা হয়, বা নৰ্থ চাউথ ইষ্ট ৱেষ্ট যিকোনো ডিৰেকশ্যনতে আমি ল'ব পাৰোঁ, এই সকলোখিনি ঠিক আছে। বাট এতিয়া আমি আহোঁ আমাৰ যিটো প্ৰথম টাইপৰ কুৱেশ্যন আছিলে, সেই প্ৰথম টাইপৰ কুৱেশ্যনটো বুজাৰ কাৰণে। তো প্ৰথম টাইপৰ কুৱেশ্যনটো কি হয় নৰ্মেলি, যে এজন ব্যক্তিয়ে প্ৰথমতে ওলাইছিল, তেওঁ নৰ্থৰ পিনে গৈ আছে, ক'ৰ পিনে, নৰ্থৰ পিনে গৈ আছে, তাৰপাছত তেওঁ ৰাইট ল'লে। এতিয়া মেইন কুৱেশ্যনটো বা মেইন প্ৰব্লেমটো ক'ত হয় জানে আপোনালোকৰ? প্ৰব্লেমটো হয় যে যিজন ব্যক্তিয়ে গৈ আছে মই ৰাইট লেফ্ট কেনেকৈ ল'ম, এইটো এটা বহুত ডাঙৰ কনচেপ্ট। তাৰ লগতে কি হয় যে আমাৰ ষ্টুডেণ্টবিলাকে কি হয়, মই বহুত ক্ষেত্ৰত বহুতবাৰ নিজে এক্সাম যদি দেখিছোঁ যে ক্লকৰ বা এনেকুৱা ধৰণৰ ডিৰেকশ্যন অংক কৰোঁতে যিটো এক্সট্ৰা ছিট থাকে বা কুৱেশ্যন পেপাৰ থাকে বা যিকোনো বস্তু থাকে, সেইটো আপোনাৰ কি হয় পেজটো ঘূৰাই ঘূৰাই চাবলৈ চেষ্টা কৰে। তো এনেকৈ ঘূৰাই ঘূৰাই চাবলৈ চেষ্টা কৰিলে কাষৰ মানুহখিনিও ভাবে যে এই পাগল হৈ গ'ল, পাগলৰ নিচিনা পেজটো ঘূৰাব লাগিছে। বাট তাৰ কাৰণে মই এটা ইজি আপোনালোকক চইচ এটা দিছোঁ, সেইটো হৈছে আপোনাৰ নিজৰ হাত দুখন। যেতিয়াই আপুনি নৰ্থৰ পিনে গৈ আছে এনেকৈ, তো হাত দুখন আপুনি ল'ব, যোনটো ডিৰেকশ্যনত গৈ আছে হাত দুখন আপুনি ওপৰৰ পিনে ল'ব। তো এতিয়া যেতিয়া কয় যে ৰাইট টাৰ্ণ লৈছে, তো যদি ৰাইট টাৰ্ণ লৈছে তো আপোনাৰ ৰাইট কোনটো, এইফালে আপোনাৰ ৰাইট, তো আপুনি ৰাইট টাৰ্ণ যাব। এতিয়া আকৌ ক'ব, ইয়াৰ পৰা যেতিয়া ক'ব যে আপোনাৰ মানুহজনে ইয়াৰ পৰা লেফ্ট লৈছে, তো আপুনি হাত দুখন এনেকুৱা কৰি দিয়ক, এনেকুৱাটো কৰিব পাৰিব। তো লেফ্ট কোনটো, আপোনাৰ লেফ্ট যোনটো হয় আপোনাৰ লেফ্টৰ পিনে যাব, ঠিক আছে। তাৰপাছত কৈছে ব্যক্তিজনে আকৌ ৰাইট গৈছে, আপোনাৰ মেইন কথা হৈছে আপোনাৰ ডিৰেকশ্যনটো কোনফালে আছে, তো আপোনাৰ হাত দুখন আকৌ এইফালে যাব, যোনটো ডিৰেকশ্যনত গৈ আছে কাৰ চিন্তাত সেই ডিৰেকশ্যনত হাত দুখন ৰাখিব। এতিয়া যদি ব্যক্তিজনে কয় যে লেফ্ট গৈ আছে, তো আপুনি কি ক'ব যে লেফ্ট কোনফালে আছে, মই আপোনাৰ নিজৰ লেফ্টৰ পিনে আছে। এতিয়া আকৌ ইয়াৰ পৰা যদি আপোনাক কয় যে ব্যক্তিজনে লেফ্টৰ পিনে গৈছে, তো আপুনি লেফ্টৰ পিনে গ'লে ক'ত যাব, আপুনি লেফ্টৰ পিনে গ'লে তল পিনে যাব। তো এতিয়া মেইন কনচেপ্টটোৰ এটাই কণ্ট্ৰাডিক্টৰী আছে, সেইটো হৈছে এই হাত দুখনৰ লগত এটাই সমস্যা, সেইটো হৈছে আপোনাৰ এই যিটো তলৰ পিনে অহা লাইন। এতিয়া সেই তলৰ পিনে অহা লাইনৰ ক্ষেত্ৰত মই আপোনাক এটা বস্তু মনত ৰাখিবলৈ দিম, সেইটো হৈছে চাওক, যদি কিবা কাৰণত আপোনাৰ দেখিছে যে আপোনাৰ ডাইৰেকশ্যনটো ৰিভাৰ্চ হৈছে, এতিয়া হাত দুখন মই এই ফটোটোতো মই এনেকৈ ধুনীয়াকৈ আপোনাক উল্টা কৰি দিম, এনেকৈতো কৰি দিম, বাট প্ৰব্লেমটো আছে যে আপুনি নিজেই নিজৰ হাতখন ইমান এনেকৈ উল্টাকৈ বেকা কৰিব পাৰিব নেকি, কেতিয়াও নোৱাৰে। তো এইটোৰ কাৰণে চিম্পল চলিউশ্যন, আপুনি যেনেকৈ আছে আপোনাৰ হাত দুখন এনেকৈয়ে ল'ব যদি উল্টাও হয়। বাট ইয়াতে এটা বস্তু মনত ৰাখিব, সেইটো মনত ৰাখিব লগা বস্তু কি, আপোনাৰ যিটো ৰাইট এই ব্যক্তিটোৰ কাৰণে সেইটো লেফ্ট, আপোনাৰ যিটো লেফ্ট এই ব্যক্তিটোৰ কাৰণে সেইটো ৰাইট। চিম্পল এই কনচেপ্টটো মনত ৰাখক, যেতিয়া আপোনাৰ ডিৰেকশ্যনটো একদম উল্টা হৈ যায়, আপোনাৰ ৰাইটটো তাৰ লেফ্ট, আপোনাৰ লেফ্টটো তাৰ ৰাইট। তো চিম্পল এইখিনি বস্তু মনত ৰাখিলে আপুনি আপোনাৰ ডিৰেকশ্যনেল কুৱেশ্যন আৰু ভুল নহয় একচুৱেলি, বা ডিৰেকশ্যন দিওঁতে কুৱেশ্যনটো বা এই চাৰ্টখন বনাওঁতে বা ডায়েগ্ৰামটো বনাওঁতে আপোনাৰ ভুল নহয় কেতিয়াও। মনত ৰাখিব আপোনাৰ এই হাত দুখন, অ'কে। তো এতিয়া আহোঁ এই হাত দুখন লৈ আমি কেনেকুৱা ধৰণে কুৱেশ্যনৰ এনচাৰ কৰিব পাৰোঁ, বা এটা মই ইয়াতে ট্ৰিক্স দিম, সেই ট্ৰিক্সটোৰ থ্ৰুৰে আমি বহুত ধৰণে বা বহুত ইজিলি উইদাউট পেন এণ্ড পেপাৰ, আমি একো নকৰাকৈ বহুত ধুনীয়াকৈ সুন্দৰকৈ আমি কি কৰিব পাৰিম, আমাৰ মুখে মুখে আমি ডিৰেকশ্যনেল কুৱেশ্যন ল'ব পাৰিম। বহুতে ক'ব কেনেকৈ উইদাউট এনি ডায়েগ্ৰাম, বাট য়েছ, বাট এটা চলিউশ্যনৰ ক্ষেত্ৰতে হ'ব এইটো, এটা টাইপৰ, সেইটো হৈছে প্ৰথম টাইপৰ কুৱেশ্যনটোৰ কাৰণে। যিটো মই প্ৰথম টাইপৰ কুৱেশ্যন দিছোঁ যে ইন
হুইচ ডিৰেকশ্যন, যে মানুহজনে কোনটো দিশত গৈ আছে বা মানুহজনে কোনটো দিশত আছে। আপুনি কুৱেশ্যনটো লাষ্টত একদম এই লাইনটো পঢ়িব যদি আছে যে ইন হুইচ ডিৰেকশ্যন, যদি ইয়াতে কোনো ধৰণৰ অৰিজিনেল পইণ্ট বা অৰিজিনেল পজিশ্যনৰ কথা কোৱা নাই, অকল কোনটো ডিৰেকশ্যনত গৈ আছে অকল এইখিনি সুধিছে, তেতিয়াহ'লে আপুনি পেন আৰু পেপাৰ ল'ব নালাগে। ঠিক আছে, কেনেকৈ নালাগে, কিয় নালাগে, এই বস্তুটো মই এটা এক্সাম্পল কৰাৰ পিছত কৈ আছোঁ। প্ৰথমতে আমি এক্সাম্পলটো নৰ্মেলি কৰিবলৈ চেষ্টা কৰোঁ, নৰ্মেলি যিটো আমাৰ হাত দুখনৰ দ্বাৰা আমি শিকিছোঁ। তো ফাৰ্ষ্ট অফ অল আহোঁ ইয়াতে, যে অজয় ৱাকছ 24 কিলোমিটাৰ টুৱাৰ্ডছ ইষ্ট। এতিয়া কি কৈছে, অজয় নামৰ ব্যক্তি এজনে ধৰক যিকোনো এটা পইণ্টৰ পৰা ষ্টাৰ্ট কৰিছে আৰু ইষ্টৰ পিনে গৈ আছে। আপুনি ইষ্টটো যোনফালে ইচ্ছা সোনফালে ল'ব পাৰে দেই, মই এইফালে লৈছোঁ এনেকুৱা নহয় যে আপুনি এইফালে ল'ব লাগিব, যোনফালে আপোনাৰ ভাল লাগে। বাট আমি যিটো নৰ্মেল কনভেনশ্যন সেইটো ইউজ কৰি যাম যিমান দূৰ আমি পাৰোঁ। ঠিক আছে, তো মানুহজনে ক'ত গৈ আছে, ইষ্টৰ পিনে গৈ আছে। ভেৰি গুড। কিমান কিলোমিটাৰ গৈছে, 24 কিলোমিটাৰ গৈছে। দেন কি কৈছে, এণ্ড টাৰ্ণছ টু ৰাইট, ক'ত গৈছে, ৰাইটৰ পিনে গৈছে। ৰাইটৰ পিনে ঘূৰিলে কি, হাত দুখন যদি আমি এইফালে ৰাখোঁ, ৰাইটটো মোৰ কোনফালে হ'ব, এইফালে হ'ব। তো ৰাইটৰ পিনে টাৰ্ণ লৈছে, ৰাইট হেণ্ড চাইড, এণ্ড টেক্স এ ড্ৰাইভ অফ আনাডাৰ 10 কিলোমিটাৰ, আৰু লগতে 10 কিলোমিটাৰ আকৌ গৈছে। বঢ়িয়া। দেন সি টাৰ্ণিং টু হিজ ৰাইট, দেন আকৌ কি কৰিছে, সি আকৌ ৰাইট টাৰ্ণ কৰিছে। ৰাইট কোনটো হ'ব, মই কি কৈছিলোঁ, যেতিয়া উল্টাকে থাকিব আপোনাৰ লেফ্টটো তাৰ ৰাইট আৰু আপোনাৰ ৰাইটটো তাৰ লেফ্ট। তো ৰাইট হ'লে কোনটো হ'ব, এইফালে হ'ব নিশ্চয়, তো হ'ব এইফালে ৰাইটৰ পিনে। তো ৰাইট এনাডাৰ 10 কিলোমিটাৰ, তো এনাডাৰ 10 কিলোমিটাৰ সি ৰাইটৰ পিনে গুচি গৈছে। দেন সি টাৰ্ণ টু হিজ লেফ্ট, তেতিয়া আকৌ সি লেফ্টৰ পিনে টাৰ্ণ কৰিছে। তো লেফ্টৰ পিনে ক'ত টাৰ্ণ কৰিব, লেফ্টৰ পিনে এইফালে টাৰ্ণ কৰিব। এণ্ড ৱাকছ এনাডাৰ 8 কিলোমিটাৰ, আকৌ সি 8 কিলোমিটাৰ খোজকাঢ়িছে লেফ্টৰ পিনে গৈ। এতিয়া কৈছে আফটাৰ ডেট সি টাৰ্ণছ টু হিজ ৰাইট, এতিয়া সি আকৌ ৰাইটৰ পিনে গৈছে। ৰাইট কোনটো, ৰাইট মোৰ হ'ব এইটো। তো ৰাইটৰ পিনে গৈছে, ৰাইটৰ পিনে গৈ কি কৰিছে, ট্ৰেভেল 14 কিলোমিটাৰ, আকৌ সি 14 কিলোমিটাৰ টাৰ্ণ কৰিছে। ক্লিয়াৰ। ইন হুইচ ডিৰেকশ্যন হি ইজ মুভিং, এতিয়া আপোনাক কৰিছে কোনটো ডিৰেকশ্যনত সি মুভ কৰি আছে। তো আমি নিশ্চয় দেখিছোঁ এইটো চাইডত যদি ইষ্ট আছিল, এইটো চাইডত আপোনাৰ ৱেষ্ট হ'ব, এইটো চাইডত আপোনাৰ নৰ্থ হ'ব, এইটো চাইডত আপোনাৰ চাউথ হ'ব। অ'কে, তো এতিয়া আপুনি কোনটো ডিৰেকশ্যনত মুভ কৰি আছে, তো এই ডিৰেকশ্যনটো আপোনাৰ ৱেষ্টৰ পিনে মুভ কৰি আছে। তো ইয়াতে এটা মনত ৰাখিব লগা কথা কওঁ, মনত ৰাখিব একদম ক্লিয়াৰিটি দি, কাণ চব খুলি শুন। এই যিটো পইণ্টৰ পৰা আপুনি ষ্টাৰ্ট কৰিছে, এই পইণ্টটোত যিটো আপুনি ইষ্ট ধৰিছে, যিটো আপুনি নৰ্থ ধৰিছে, যিটো আপুনি ৱেষ্ট ধৰিছে, যিটো আপুনি চাউথ ধৰিছে, এনি পইণ্ট অফ টাইম এই গোটেই কুৱেশ্যনটোৰ কাৰণে যদি আপোনাক ইয়াতো সোধে এই পইণ্টটোত নৰ্থ ক'ত, আপুনি ওপৰৰ পিনে দেখাব লাগিব, চাউথ ক'ত এইপিনে দেখাব লাগিব, ইষ্ট ক'ত এইফালে, ৱেষ্ট। যিকোনো পইণ্টত আপোনাৰ এই চেম যিটো আপুনি ইয়াতে ইউজ কৰিছে, এই যিকোনো পইণ্ট অফ টাইমত যেনেকেই নাথাকক, যোনফালে নুঘূৰক কিয়, আপোনাৰ অনলি এণ্ড অনলি এই ষ্টাৰ্টিং পইণ্টত যিটো ধৰিছে গোটেই কুৱেশ্যনটোৰ কাৰণে আপুনি তাতে নৰ্থ, চাউথ, ইষ্ট, ৱেষ্ট এই গোটেইখিনি কি কৰিব, কনচিডাৰ কৰিব। তাৰ বাহিৰে ইয়াতে গৈ নৰ্থটো বেলেগত, তাতে গৈ নৰ্থটো বেলেগত, এনেকুৱা ধৰণৰ কেতিয়াও নহয়। এই কুৱেশ্যনটোৰ কাৰণে ডিৰেকশ্যনটো এটা যেতিয়া ফিক্স কৰাই লৈছে, সেইটো ডিৰেকশ্যনতে গোটেইটো চল্ভ কৰিব। অ'কে, তো কোনটো দিশত গৈ আছে, ৱেষ্টৰ পিনে গৈ আছে। তো এতিয়া আমি ইমানখিনি আঁকি লৈ এই কুৱেশ্যনটো কৰিবলৈ চেষ্টা কৰিছোঁ। বাট মই কি কৈছিলোঁ যে আমি উইদাউট পেন এণ্ড পেপাৰ নোলোৱাকৈ কি কৰিব পাৰিম, যে অংকটো চল্ভ কৰিব পাৰিম মুখে মুখে। এই যেতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন আমাক সোধে যে ইন হুইচ ডিৰেকশ্যন, কোনটো ডিৰেকশ্যনত সি মুভ কৰি আছে, তো আপোনালোকৰ কুৱেশ্যন হ'ব পাৰে কেনেকৈ। তো সেই কুৱেশ্যনটোৰ এনচাৰো মই আপোনাক এটা কনচেপ্টত থৈ দিম। আমাৰ যিমান কনচেপ্ট আছে বা যিমান শ্বৰ্টকাট আছে, আমি অলৰেডি আমাৰ যদি মোৰ ক্লাছ কৰিছে আপুনি গম পাইছে যে আমাৰ যিমানবিলাক শ্বৰ্টকাট আছে, শ্বৰ্টকাটবিলাক কনচেপ্ট বেছড হয়, তাৰ বাহিৰে বাকী একো নাই। তো কনচেপ্টটো বুজিব লাগে। তো এটা ভাল ধৰণে চাওক, এটা বস্তু লক্ষ্য কৰিব, আমি জাষ্ট আজি অবজাৰভেশ্যন কৰিম। কি অবজাৰভেশ্যন কৰিম সেইটো চাব, যে এজন ব্যক্তিয়ে ধৰক নৰ্থৰ পিনে গৈছে, মই ক'লোঁ সি এটা ৰাইট টাৰ্ণ লৈছে, আকৌ এটা ৰাইট টাৰ্ণ লৈছে,
আকৌ এটা ৰাইট টাৰ্ণ লৈছে, আকৌ এটা ৰাইট টাৰ্ণ লৈছে। তো সি কেইটা ৰাইট টাৰ্ণ লৈছে? এটা, দুটা, তিনিটা, চাৰিটা। তো চাৰিটা ৰাইট টাৰ্ণ লৈছে। তো এতিয়া আপুনি কওক, যিটো ইনিচিয়েল ডিৰেকশ্যনত সি গৈ আছিল, লাষ্টতে সি ছেইম ডিৰেকশ্যনত গৈ আছে। আপুনি ক'ব য়েছ। তো এটা বস্তু মনত ৰাখিব, যেতিয়াই ব্যক্তি এজনে চাৰিটা ৰাইট টাৰ্ণ লয়, সি সদায় কি থাকে? ছেইম ডিৰেকশ্যনত গৈ থাকে, আৰম্ভণিতে যিটো ডিৰেকশ্যনত আছে। ক্লিয়াৰ? ছেকেণ্ড, এইটো চাৰিটা লেফ্টৰ ক্ষেত্ৰতে ছেইম হ'ব। সেই চিত্ৰটো আপুনি নিজে আঁকিবলৈ এবাৰ চেষ্টা কৰক, যে লেফ্টৰ পিনে যাওক, অকল লেফ্টৰ পিনে গৈ থাকক। তো লেফ্টৰ পিনে যদি গৈ থাকে, আপুনি দেখিব যে য়েছ, আল্টিমেটলি যিটো ডিৰেকশ্যনত আছিলে আকৌ সেই ডিৰেকশ্যনতে গৈ আছে চাৰিটা লেফ্টৰ পিছতো। ক্লিয়াৰ? নাও ধৰক মানুহ এজনে গৈ আছে এইটো দিশত, এইবাৰ লৈছে ৰাইট টাৰ্ণ, অ'কে ৰাইট টাৰ্ণ, আকৌ লৈছে ৰাইট টাৰ্ণ। তো ইয়াতে কেইটা ৰাইট টাৰ্ণ লৈছে? আপুনি ক'ব দুটা ৰাইট টাৰ্ণ লৈছে। তো মই ক'ম ইয়াতে দুটা ৰাইট টাৰ্ণ লৈছে। তো দুটা ৰাইট টাৰ্ণ লোৱা মানে কি দেখিছে আপুনি? যে ব্যক্তিজনে যিটো ডিৰেকশ্যনত আছিল তাৰে পৰা অপজিট ডিৰেকশ্যনত আহি গৈছে। তো এই ছেইম কেছটো দুটা লেফ্টৰ ক্ষেত্ৰতো ছেইম হ'ব। ক্লিয়াৰ? আপুনি এতিয়া দেখি ভাবিব পাৰে যে এইটো কি কৈ আছে, বাট একদম চিম্পল অবজাৰভেশ্যন হয় এইটো, একদম চিম্পল, একদম কমন চেন্সটো ইউজ কৰক। ঠিক আছে, আপুনি লেফ্টৰ কাৰণে নিজে পিকচাৰটো আঁকিবলৈ চেষ্টা কৰক। আপুনি দেখিব যে দুটা লেফ্ট টাৰ্ণ লোৱাৰ পিছত একচুৱেলি মানুহজনে যিটো ডিৰেকশ্যনত গৈ আছিল তাৰে একচুৱেলি উল্টা ডিৰেকশ্যনত গৈ আছে। ক্লিয়াৰ? নেক্সট থাৰ্ড এটা ষ্টেপ চাওঁ, যে মানুহ এজনে এইফালে গৈ আছে, ৰাইট লৈছোঁ, আকৌ লেফ্ট লৈছোঁ। তো ৰাইট লৈছোঁ, লেফ্ট লৈছোঁ। তো মই কি কৈছোঁ? এটা ৰাইট, এটা লেফ্ট। তো আল্টিমেটলি মই কি দেখিছোঁ? ছেইম ডিৰেকশ্যন। তো এইটো আজি বুলি নহয়, যিকোনো কুৱেশ্যনৰ ডিৰেকশ্যনত এই ফৰ্মুলা, এই কনচেপ্ট, এই অবজাৰভেশ্যনটো আপোনাক সদায় কামত দিব। এতিয়া এই বস্তুটো ইউজ কৰিম ন কেনেকৈ? ঠিক আছে, বুজিলোঁ বাৰু। চাৰিবাৰ যদি ৰাইট টাৰ্ণ লওঁ, ব্যক্তিজনে কি কৰে? ছেইম ডিৰেকশ্যনত যায়। বা চাৰিবাৰ লেফ্ট ল'লে ছেইম ডিৰেকশ্যনত যায়, দুবাৰ ল'লে অপজিটত যায়, লেফ্ট ৰাইট একবাৰ ল'লে ছেইম ডিৰেকশ্যনত যায়। ন' প্ৰব্লেম। ইউজ কেনেকৈ কৰে? এই কুৱেশ্যনটোত আপুনি জাষ্ট পঢ়িব, পঢ়ি আপুনি জাষ্ট মাৰ্ক কৰিব যে এজন ব্যক্তিয়ে ক'ত গৈছিল, কোনটো ডিৰেকশ্যনত গৈছিল, সেইটো মনত ৰাখিব অকল, যে ইষ্টৰ পিনে গৈ আছিল। অ'কে, মানে সেই মানুহজনে ইষ্টত বা পূব পিনে মুখ কৰি গৈ আছিল। অ'কে, দেন ক'ত যায়? ৰাইট টাৰ্ণ লৈছে, এটা ৰাইট, আকৌ গৈছে 10 কিলোমিটাৰ গৈছে, তাৰপাছত আকৌ ৰাইট টাৰ্ণ লৈছে, গৈছে আকৌ লেফ্ট টাৰ্ণ লৈছে, গৈ আকৌ ৰাইট টাৰ্ণ লৈছে। তো ইয়াতে আপুনি দেখিছে যে ব্যক্তিজনে ৰাইট 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 লেফ্ট এনেকৈ আছে, মানে তিনিটা ৰাইট আৰু এটা লেফ্ট লৈছে। চিম্পল কনচেপ্ট। আপুনি ক'ব যে য়েছ। তো আমি অলৰেডি কি দেখিছিলোঁ? যেতিয়া এটা ৰাইট এটা লেফ্ট থাকে, ছেইম ডিৰেকশ্যনত যায়। তো যিহেতু ছেইম ডিৰেকশ্যনত যায়, ইয়াৰে এটা লেফ্ট কাটি দিওঁ। তো ইয়াতে আমাৰ এতিয়া মই কাটিছোঁ কিয়? যেনে চাব, ব্যক্তিজনে যিহেতু এটা ৰাইট লৈছে, এটা লেফ্টো লৈছে, আল্টিমেটলি ছেইম ডিৰেকশ্যনত গৈ আছে না, আমাৰ ডিৰেকশ্যনৰ লগতহে মতলব। মানে কি, এটা লেফ্ট এটা ৰাইট, তাৰ এনেই গ'ল, আল্টিমেটলি ছেইম ডিৰেকশ্যনতে গৈ আছে। তো বাকী থাকিল দুটা ৰাইট। তো যদি দুটা ৰাইট বাকী থাকে, তো আমি কি শিকিছিলোঁ? দুটা ৰাইট যেতিয়াই হয় তেতিয়া অপজিট ডিৰেকশ্যনত থাকে। তো যিহেতু দুটা ৰাইট বাকী আছে, ই নিশ্চয় অপজিট ডিৰেকশ্যনত যাব। আৰু যিহেতু অপজিট ডিৰেকশ্যন, কাৰ অপজিট? মানুহজনে কোনটো মুখত গৈ আছে ইনিচিয়েলি? ইষ্টৰ পিনে। তো আল্টিমেটলি ক'ত যাব? ৱেষ্টৰ পিনে মুখ কৰি যাব। একদম চিম্পল, না ডায়েগ্ৰাম লাগে, না পেন লাগে, না পেপাৰ লাগে। জাষ্ট আপুনি লেফ্ট ৰাইটটো কেলকুলেশ্যন কৰিব, এনচাৰ ওলাই গ'ল। অ'কে, তো ইয়াৰে আকৌ এটা মাৰ্ভেলাছ ইউজ এটা দেখাওঁ মই। এনেকুৱা ধৰণৰ কুৱেশ্যন এবাৰো আহিছিলে যে এজন ব্যক্তিয়ে, এ নামৰ এজন ব্যক্তিয়ে বি নামৰ ব্যক্তি এজনক লগ কৰিব গৈছে। ক'ত গৈছে নাজানো, মোৰ এইটো ক'ৰবাত লগ কৰিব গৈছে। এই ব্যক্তিজনে গোটেই ৰাস্তাটোত 36টা ৰাইট লৈছে আৰু 18টা লেফ্ট লৈছে। তো ব্যক্তিজনে এট দ্য লাষ্ট কোনটো ডিৰেকশ্যনত গতি কৰি আছে সেইটো তোমাক সুধিছে। এতিয়া চবতছে ইণ্টাৰেষ্টিং কথা, তুমি কেতিয়াও 36টা ৰাইট লৈ 18টা লেফ্ট লৈ এটা ডায়েগ্ৰাম আঁকিব নোৱাৰা, ইয়াতে যদি তোমাৰ চিম্পল কমন চেন্স বা কনচেপ্টটো ইউজ নকৰা। ক্লিয়াৰ? তো যেতিয়াই মই 36R দেখিছোঁ, 36R, তাৰ মানে মই যদি 4ৰে হৰণ কৰোঁ, মানে 4R এনেকুৱা ধৰণে কেইটা
9টা সেট হ'ব 9টা সেট হ'ব মানে এই যেটো 36ক 4ৰে টোটালি হৰণ যায় তাৰ মানে হেতুই বুজিছো যেটো টোটালি হৰণ যায় হৰণ গলে মই কি কম এই যে 36টা ৰাইট লৈছে ই আলটিমেটলি 36টাৰ পিছত 9টা সেটৰ পিছত আলটিমেটলি 4 বাৰকে এনেকৈ গৈ আলটিমেটলি সেম ডিৰেকশনতে আছে ই সেম ডিৰেকশনতে আছে 36ত তো ইয়াৰ কোনো ভ্যালু নাই মানে ইয়াক আমি ক্যালকুলেশন কৰিব নালাগে এটো আমি মূৰত সোমাই গৈছে যে ওকে যেহেতু 4টা ৰাইট লোৱাৰ লগে লগে সেম ডিৰেকশনত যায় তো 4টা ৰাইট কে 9 বাৰ ল'ব তো যেহেতু 9 বাৰ ল'ব গতিকে আলটিমেটলি 9 বাৰ লোৱাৰ পিছত সেই সেম ডিৰেকশনতে থাকিব আপুনি ক'ব যে ইয়েস একদম সেম ডিৰেকশনত থাকিব দেন আহো আমি লেফটলৈকে 18টা লেফটক আমি কি কৰিব পাৰো 16টা লেফট প্লাস 2টা লেফট এই 16টা লেফটক আকৌ 4 বাৰ 4টা লেফটকে কাটি যায় তো আপোনাৰ কি মানে 16 বাৰ লেফট লোৱাৰ পিছত ব্যক্তিজনে সেম ডিৰেকশনত আছে আপুনি ক'ব যে ইয়েস সেম ডিৰেকশনত আছে তেতিয়ালে বাকি থাকিল মোৰ কি 2টা লেফট মানে মই কাউন্ট কৰিব লাগে 2টা লেফট তো অৰিজিনাল ডিৰেকশনৰ পৰা ব্যক্তিজনে যেতিও 2টা এল আছে মানে অপোজিট ডিৰেকশনত থাকিব এতিয়া এই ব্যক্তিজন যদি কয় যে নৰ্থৰ পিনে গৈ আছিল আৰম্ভণিতে তেতিয়াহলে ব্যক্তিজনে লাষ্টত আলটিমেটলি গৈ সাউথৰ পিনে গৈ আছে তো এই ব্যক্তিজনে ইনিশিয়ালি য'ত যাব তাৰ অপোজিট ডিৰেকশনত যাব সিম্পল তো ইমান ইজিলি উইদাউট এনি ডায়াগ্ৰাম আমি কি কৰিব পাৰো এনেকুৱা ধৰণৰ কোৱেশ্চন অনলি মনত ৰাখিব আপোনালোকৰ যদি এইটো কনফিউজন হয় যে সব কোৱেশ্চনতে এই ট্ৰিকটো ফলো কৰিছে এই ট্ৰিকটো ফলো নকৰিব অনলি এণ্ড অনলি এই কেছটোতে যে কোনটো ডিৰেকশনত গৈ আছে এট দ্য লাষ্ট আশা কৰো বহুত ইজিলি বুজি পাই আছে তো এই বস্তুটো মনত ৰাখিব অকল এই টাইপৰ কোৱেশ্চনটোৰ কাৰণে যে অনলি এণ্ড অনলি ডিৰেকশনটো ওলাব দিছে বাকি কোৱেশ্চন আমি নেক্সট আমাৰ যেটো সেশন হ'ব বিভিন্ন ধৰণৰ আমি এক্সাম্পল য'ত আমাৰ ডিগ্ৰী থাকিব তাৰ পাছত ডিসটেন্স ওলাব দিব এনেকুৱা ধৰণৰ সকলোবিলাক বস্তু আমি কৰিম বাট ইয়াতো আমি দুটা এটা মান আমি কিছুমান এক্সাম্পল কৰি যাম টেনচন ল'ব নালাগে তো আশা কৰো এতিয়ালৈকে যিখিনি বস্তু শিকিছো এই কনসেপ্টটোক লৈ এই কনসেপ্টখিনি আপুনি বুজি পাইছে ঠিক আছে ইয়াৰে ভিতৰতে বহুত কিবা কিবি সৰু সৰু বস্তু আছে যেটো আমি পাৰ্টিকুলাৰলি সেই কোৱেশ্চনটো কৰতে সেই বস্তুখিনি গৈ থাকিম ঠিক আছে তো এতিয়া আমি ইয়ালৈকেতো বুজি পালো তো এতিয়া আহো আমাৰ নেক্সট এটা কোৱেশ্চনলৈকে A vehicle started moving towards east. পূবৰ পিনে গৈ আছে তো কি কৈছে লাষ্টত চাও আমি হুইচ ডিৰেকশন ইজ দ্য ভেহিকল ইজ মুভিং অন তো ভেহিকলখন কোনটো ডিৰেকশনত মুভ কৰি আছে তো আলটিমেটলি আমি কি গম পালো যে এই কোৱেশ্চনটো ট্ৰিকটো লগাব পাৰিম ক্লিয়াৰ তো কোৱেশ্চনটোৰ ফাৰ্স্ট লাইন এণ্ড লাষ্ট লাইনটো পঢ়িলে গম পাব যে এই কোৱেশ্চনটো আমি ট্ৰিক লগাব পাৰিম এইটোত আমাক ডায়াগ্ৰামৰ দৰকাৰ নহয় তো নাও বাকি একো কৰিব নালাগে জাস্ট আমি কি কাউন্ট কৰিম লেফট এণ্ড ৰাইট after moving the distance of 20 meter he took right okay right loise again after moving 10 meter he took left to loise okay again after moving 10 meter he took a left again left loise in which direction is moving to so he eta right loise left loise to right aru left jodi ami kata koribo paru obviously kata kori kyo koribo paru je right loar pisot aru left loar pisot ultimately ব্যক্তি জনে same direction move kori ase সেম ডিরেকশনত মুভে কৰি আছে আমি আকৌ সেই যিহতৰ ডিরেকশনটো কাউন্ট কৰি কি লাভ তো আমাৰ লগত বাকি থাকিল কি মাত্ৰ এটা লেফট তো ব্যক্তিজনে গৈ আছিল ইষ্টৰ পিনে লেফট লোৱাৰ লগে লগে ক'ত যাব নৰ্থৰ পিনে যাব অবভিয়াসলি এটা যদি ইষ্ট হয় ইয়াতে তো নৰ্থ থাকে না তো আমাৰ নৰ্থৰ পিনে যাব যেতিয়া লেফট ল'ব ক্লিয়াৰ তো সব কিমান ইজিলি উইদাউট 22 পঢ়াৰ সময়খিনি যিমান কোৱেশ্চনটো পঢ়াৰ সময়খিনিহে লাগিছে বাকিখিনি কোৱেশ্চন আপুনি অটোমেটিক মুখে মুখে ক্যালকুলেশন হৈ গৈছে ঠিক আছে কেৱল এই বস্তুটো মনত ৰাখিবলৈ চেষ্টা কৰিব এইটো বস্তু যে চাৰিটা লেফট ললে সেম হয় চাৰিটা ৰাইট ললে সেম হয় দুটা লেফট বা দুটা ৰাইট ললে সেম হয় আৰু ৰাইট আৰু লেফট ললে সেম ডিৰেকশন হয় এই বস্তুটো মনত ৰাখিব যাৰ ফলত আপুনি কি ইয়াতে এটা ৰাইট এটা লেফট কেনসেল কৰি দিছে কিয় যে যেহেতু ৰাইট লৈছে লেফট লৈছে আলটিমেটলি সেম ডিৰেকশনত গৈ আছে কাউন্ট কৰি কি লাভ সেম ডিৰেকশনতে আছে যেহেতু next কি বাকি আছে left turn এটা বাকি আছে then obviously he is moving in a north direction simple তো এটো এটা কোৱেশ্চন সিম্পল কোৱেশ্চন বাট চাও আপোনালোকে কৰিব পাৰে নে নোৱাৰে a vehicle start from point p এখন ভেহিকল আছে যেটো p পইণ্টৰ পৰা ষ্টাৰ্ট হৈছে runs 10 কিলোমিটাৰ towards north আৰু 10 কিলোমিটাৰ নৰ্থৰ পিনে গৈ আছে ওকে বুজি পালে it takes a right turn and runs
15 কিলোমিটাৰ আৰু লগতে কি কৰিছে 10 কিলোমিটাৰ যোৱাৰ পিছত সি ৰাইট টাৰ্ণ লৈছে আৰু 15 কিলোমিটাৰ গৈছে ইট নাও ৰানছ 6 কিলোমিটাৰ আফটাৰ টেকিং এ লেফট টাৰ্ণ নাও পিছত আকৌ লেফট টাৰ্ণ লৈছে আৰু 6 কিলোমিটাৰ গৈছে ইট ফাইনেলি টেক্স এ লেফট টাৰ্ণ এণ্ড ৰানছ 15 কিলোমিটাৰ এণ্ড stop at point Q এটা আপোনাক তিনিটা কোৱেশ্চন দিয়া আছে এই তিনিটা কোৱেশ্চন আপুনি কৰিব লাগে বহুত সিম্পল তো ফাৰ্স্ট অফ অল এনেকুৱা ধৰণৰ কোৱেশ্চন যেতিয়া থাকিব আমি কি কৰিম ডায়াগ্ৰাম ড্ৰ কৰিম আৰু বহুত ইজিলি ডায়াগ্ৰাম ড্ৰ কৰিম যি কৈছে সেইটো কৰিম আৰু ইয়াতে মই এটা আপোনাক ট্ৰিক শিকাই আছো আমি ডায়াগ্ৰাম ড্ৰ কৰাতে কেনেকৈ কৰিম why because আমি ব্ৰেক কৰি ড্ৰ কৰিম কেনেকৈ চাব এটা মানুহে পি পইণ্টৰ পৰা ষ্টাৰ্ট কৰিছে এজন ব্যক্তি আছে ইয়াতে পি পইণ্টৰ পৰা ষ্টাৰ্ট কৰিছে ৰানছ টুৱাৰ্ডছ নৰ্থ ওকে আমি নৰ্থৰ পিনে গৈছোঁ ভেৰি গুড কিমান গৈছোঁ 10 কিলোমিটাৰ ওকে 10 কিলোমিটাৰ গৈছোঁ ইট টেক্স ৰাইট টাৰ্ণ এণ্ড ৰানছ 15 কিলোমিটাৰ তো আমি কি কৈছোঁ ৰাইট টাৰ্ণ লৈছে আৰু 15 কিলোমিটাৰ গৈছে ক্লিয়াৰ ওকে দেন এগেইন কি কৰিছে ইট নাও ৰানছ 6 কিলোমিটাৰ আফটাৰ টেকিং লেফট তো লেফট লৈছে লেফট কোনফালে হ'ব লেফট আমাৰ ওপৰত হ'ব তো লেফট আমাৰ ওপৰত হ'লে আমাৰ কিমান হ'ব 6 কিলোমিটাৰ লেফট টাৰ্ণ লৈছে দেন ইট টেক্স ফাইনেলি দ্য লেফট টাৰ্ণ আকৌ লেফট টাৰ্ণ লৈছে 15 কিলোমিটাৰ গৈছে আকৌ লেফট টাৰ্ণ লৈ আকৌ 15 কিলোমিটাৰ গৈছে তো চাওক আকৌ 15 কিলোমিটাৰ গৈছে লেফট টাৰ্ণ লৈ আৰু কি কৰিছে ষ্টপ এট পইণ্ট কিউ আৰু কিউ পইণ্টত ইয়াতে কিউ পইণ্টত ষ্টপ কৰিছে তো এটা আপোনাক সুধিছে প্ৰথম কুৱেশ্যনটো চাওক হাউ ফাৰ ইজ পইণ্ট কিউ উইথ ৰেচপেক্ট টু পইণ্ট পি তো পি পইণ্টৰ সাপেক্ষে কিউ পইণ্টটো কিমান দূৰত আছে এইখিনি যদি 6 হয় অবভিয়াছলি এইখিনিও কি হ'ব 6 হ'ব আৰু এইখিনিতো 10 আছে তো ওভাৰঅল এই গোটেইখিনি কিমান হ'ব 16 হ'ব আপুনি ক'ব ইয়েছ তো 16 কিলোমিটাৰ ভেৰি গুড কিবা ডাউট আছে একচুৱেলি ডাউট থাকিব নালাগে বহুত চিম্পল কুৱেশ্যন হয় নাও টুৱাৰ্ডছ হুইচ ডিৰেকশ্যন ৱাজ দ্য ভেহিকল মুভিং বিফৰ দ্য ষ্টপ এট পইণ্ট কিউ তো আপোনাক এই ছেকেণ্ড কুৱেশ্যনটো সুধিছে যে কিউৰ ফালে কিউত ষ্টপ হোৱাৰ আগতে গাড়ীখনে কোনটো দিশত মুভ কৰি আছিল অবভিয়াছলি এইটো আমাৰ কিমান কি ডিৰেকশ্যন আছিল নৰ্থত আছিল এইটো যদি আমাৰ নৰ্থ আছিল এইটো আমাৰ কি থাকিব ৱেষ্ট থাকিব এইটো আমাৰ কি থাকিব ইষ্ট থাকিব আৰু এইটো আমাৰ কি থাকিব সাউথ থাকিব তো কিউ ৰখাৰ আগতে কোনটো ডিৰেকশ্যন মুভ কৰি আছিল অবভিয়াছলি ৱেষ্টৰ পিনে কিউত ৰখাৰ আগে ৱেষ্টৰ পিনে মুভ কৰি আছে ভেৰি গুড নাও ইন হুইচ ডিৰেকশ্যন পইণ্ট কিউ উইথ ৰেচপেক্ট টু পি পি পইণ্টৰ সাপেক্ষে কিউটো কোনটো ডিৰেকশ্যনত আছে অবভিয়াছলি ওপৰৰ পিনে আছে তো কোনটো ডিৰেকশ্যন আছে নৰ্থৰ পিনে আছে তো নৰ্থৰ পিনে আছে ওপৰৰ পিনে নাছে জানো পিৰ সাপেক্ষে কিউ পইণ্টটো ক'ত আছে কোনটো ডিৰেকশ্যনত আছে পি পইণ্টৰ সাপেক্ষে কিউ পইণ্টটো নৰ্থৰ পিনে আছে তো এনেকুৱা ধৰণৰ কুৱেশ্যন যদি আহি যায় পাই গ'ল আপুনি 3 নম্বৰ ক্লিয়াৰ তো বহুত ইজি হয় উইদিন 20 to 30 সেকেন্ড লাগে এটা কুৱেশ্যন সলভ কৰোঁতে একদমই টেনশ্যন ল'ব নালাগে বিন্দাছ পঢ়িব লিখিব আৰু জাষ্ট যদি আপুনি দেখে যে ইন হুইচ ডিৰেকশ্যন এনেকুৱা ধৰণৰ যদি অকল এইটোৱে থাকে তেতিয়াহ'লেতো ইমানখিনি ড্ৰ কৰিব লগা দৰকাৰ নাই বাট যেতিয়াই এনেকুৱা ধৰণৰ আপোনাৰ বেলেগ বেলেগ পইণ্টৰ পৰা আপোনাক ৰেফাৰেঞ্চ দি সোধে তেনেকুৱা সময়ত কিন্তু আপুনি লিখি কৰিব বা আপুনি ড্ৰ কৰিব আদাৰৱাইজ ভুল হোৱাৰ চান্স বহুত বেছি তো নেক্সট এটা কুৱেশ্যন চাওক এ কাৰ started from point P and moves towards south. Okay. Last কি কৈছে towards which direction the car is moving on from S to point P. Okay. এতিয়া এইটো আমি আঁকিব লাগিব কাৰণ S কোনটো P কোনটো আমি নাজানো. Okay. তো পইণ্ট P ৰ পৰা ষ্টাৰ্ট কৰিছে আৰু সাউথৰ পিনে গৈছে আৰু কিউ পইণ্টত ষ্টপ কৰিছে. Okay. এজন ব্যক্তিয়ে কি P ৰ পৰা আহিছে towards সাউথৰ পিনে মই সাউথটো এইফালে লৈছো. তো সাউথৰ পিনে আহিছে P পইণ্টৰ পৰা ষ্টাৰ্ট কৰি আৰু কি কৰিছে কিউ পইণ্টত ষ্টপ কৰিছে আমি এটো কিউ পইণ্ট বুলি কলো ওকে নাও ইট টেক্স এ ৰাইট টাৰ্ণ মানে কোনফালে হ'ব ৰাইট টাৰ্ণ হলে ওপৰৰ পিনে হ'ব ৰাইট টাৰ্ণ লৈছে এণ্ড ফলোড বাই এ লেফট টাৰ্ণ আৰু এটা ফলোড বাই লেফট টাৰ্ণ লৈছে ঠিক আছে এটা লেফট লৈছে এটা ৰাইট লৈছে ওকে দেন ইট ষ্টপ এট পইণ্ট আৰ আৰু আৰ পইণ্টত ষ্টপ কৰিছে ওকে ইট ফাইনেলি টেক্স এ লেফট টাৰ্ণ আকৌ ফাইনেলি কি কৰিছে লেফট টাৰ্ণ লৈছে এণ্ড ষ্টপ এট পইণ্ট এছ আৰু এছ পইণ্টত ষ্টপ কৰিছে if it moves 5 kilometer before taking its turn তো কি কৈছে প্ৰত্যেকটা টাৰ্ণৰ আগতে হি 5 কিলোমিটাৰ কে ৰখিছে প্ৰত্যেকটা টাৰ্ণৰ 5 কিলোমিটাৰ কে ৰখিছে ওকে towards which direction the car is moved from S to reach point Q okay
তো সুধিছে কি এই কাৰখনে এছৰ পৰা কিউলৈকে মুভ কৰিবৰ কাৰণে কোনটো ডিৰেকশ্যনত যাব লাগিব বহুত ইণ্টাৰেষ্টিং কুৱেশ্যন বাট বহুত ইজি তো আমাৰ ফাৰ্ষ্ট অফ অল গৈ ক'ত আছিল সাউথৰ পিনে তো এইটো আমাৰ কি পইণ্ট তো আমাৰ ডিৰেকশ্যনটো কেনেকুৱা হ'ব এইটো হ'ব সাউথ এইটো হ'ব নৰ্থ ইষ্ট ৱেষ্ট তো এছৰ পৰা কিউলৈকে যাবলৈ গ'লে কোনটো ডিৰেকশ্যনত মুভ কৰিব লাগিব আপোনাক সেই কুৱেশ্যনটো সুধিছে আপুনি ক'ব যে নৰ্থৰ পিনে মুভ কৰিব লাগিব কোন পিনে নৰ্থৰ পিনে মুভ কৰিব লাগিব ক্লিয়াৰ তো বহুত ইজিলি আপুনি এই বস্তুটো গম পাই গ'ল যে নৰ্থৰ পিনে কেৱল চিম্পল ডায়েগ্ৰামটো আঁকিব লাগে না মই এইটো একদম একচুৱেলি এইটো শ্বেডো বা আমাৰ ছায়া যে থাকে ছায়াৰ কুৱেশ্যন হয় ইয়াতে মই আপোনাক এড কৰিছোঁ আপোনাৰ কমন চেঞ্চটো চেক কৰাৰ কাৰণে বাকী একো নাই আৰু শ্বেডোৰো কুৱেশ্যন কেতিয়াবা আহি যায় সেই শ্বেডোৰ কুৱেশ্যনবিলাক হৈছে একদম কমন চেঞ্চৰ ওপৰত এতিয়া শ্বেডো বুলি কোৱাৰ লগে লগে আমাৰ চাব লাইটৰ নহয় কিবা নহয় সদায় আমাৰ কিহত হ'ব ছান যিটো আমাৰ সূৰ্য আছে সেই সূৰ্যটোৰ ওপৰত ভিত্তি কৰিহে আপোনাৰ কি কৰিব কুৱেশ্যনটো সুধিব তো ইয়াতে চাব ওৱান মৰ্ণিং আফটাৰ ছানৰাইজ এদিন ৰাতিপুৱা সূৰ্য উদয়ৰ পিছত মহেশ ৱাজ ষ্টেণ্ডিং ফেচিং এ পল মহেশে এটা খুঁটাৰ পিনে মুখ কৰি চাই আছিল বা থিয় হৈ আছিল দ্য শ্বেডো অফ দ্য পল ফেল একজেক্টলি টু হিজ ৰাইট আৰু যিটো ছায়া আছিল সেই খুঁটাটোৰ ছায়াটো আছিলে খুঁটাটোৰ ছায়াটো তাৰ একদম সোঁ হাতৰ পিনে পৰি আছিল হুইচ ডিৰেকশ্যন ৱাজ হি ফেচিং গতিকে মহেশে কোনটো ডিৰেকশ্যনত ফেচ কৰি চাই আছিল একচুৱেলি খুঁটাটো মানে তাৰ মুখখন কোনটো দিশত আছিল বহুত ফানি আৰু বহুত ইজি কুৱেশ্যন হয় বাট আপুনি এটা কনচেপ্ট বুজিব লাগে কনচেপ্টটো কি যে আমাৰ যেতিয়াই সূৰ্যৰ কথা কোৱা হয় বা ছায়াৰ কথা কোৱা হয় সূৰ্যৰ লগত তো সূৰ্যটো ওলায় ক'ত ইষ্টত মাৰ ক'ত যায় ৱেষ্টত ইয়াত বাহিৰে আৰু একোৱে নাই ৰাতিপুৱাৰ সূৰ্য বুলি কৈছে তো সূৰ্যটো কোন দিশত আছে অবভিয়াছলি ইষ্টত আছে সূৰ্যটো ইয়াতে আছে ইয়াতে এটা খুঁটা আছে ধৰা আৰু ইয়াতে এজন ব্যক্তিয়ে চাই আছে এতিয়া ব্যক্তিজনৰ কি কৈছে যিটো খুঁটা আছে সেই খুঁটাটোৰ ছায়াটো তাৰ ৰাইট ছাইডত পৰিছে এতিয়া মই 3D ডায়েগ্ৰাম আঁকিব নোৱাৰোঁ বাট ৰাইট ছাইড বুলি যদি মই কওঁ এই ছাইডত পৰিব লাগিব খুঁটাটোৰ ছায়াটো তাৰমানে এই ছাইডত খুঁটাটোৰ ছায়াটো আছে তো তাৰ যে ৰাইট ছাইড এইটো হয় মানুহজনে সেইটো দিশত মুভ কৰি চাই আছে মানে সেইটো দি কি হয় এইটো যদি ইষ্ট হয় এইটো কিমান হ'ব এইটো তোমাৰ নৰ্থ হ'ব এইটো তোমাৰ সাউথ হ'ব চিম্পল কথা তো সি সাউথৰ পিনে মানে দক্ষিণৰ পিনে মুখ কৰি চাই আছে ৰাতিপুৱাৰ সময়ত দক্ষিণৰ পিনে মুখ কৰি চাই থকাৰ কাৰণে কি হৈছে যিটো খুঁটা আছে খুঁটাটোৰ ছায়াটো তাৰ সোঁ হাতৰ ৰাইট ছাইডে থাকিব সোঁ হাতৰ পিনে থাকিব হয় নহয় তো খুঁটাটোৰ ছায়াটো এই ছাইডত থাকিব কেতিয়া যেতিয়া সূৰ্যটো পূব পিনে থাকিব আৰু মানুহজনে কোনটো ছাইডত চাব লাগিব অবভিয়াছলি দক্ষিণৰ পিনে চাই থাকিব লাগিব দক্ষিণৰ পিনে চাই থাকিলেহে আপোনাৰ কি হ'ব মানুহজনে ৰাইট ছাইডে ছায়াটো পাব তো এটা বস্তু এই ক্ষেত্ৰত মনত ৰাখিব যেতিয়াই এনেকুৱা ধৰণৰ কথা কোৱা হয় যেতিয়া মৰ্ণিঙৰ কথা কোৱা হয় মনত ৰাখি থ'ব চিম্পল বস্তু মৰ্ণিঙৰ কথা কোৱা হয় শ্বেডোৰ এইটো কুৱেশ্যন ইয়াতে দিব নালাগিছিল ডিৰেকশ্যনৰ লগত কোনো সম্পৰ্ক নাই এইটো ডাইৰেক্ট ছায়াৰ অংক জাষ্ট টু চেক কমন চেঞ্চ মানে আপোনালোকে কেনেকুৱা ধৰণে চিন্তা কৰিব পাৰে তাৰ কাৰণে এটা কুৱেশ্যন মই আপোনাৰ ওচৰত লৈ আহিছোঁ বাছ তো ৰাতিপুৱা যেতিয়া হয় ৰাতিপুৱাৰ সময়ত যদি ছায়াটো মই শ্বেডো বুলি ক'লোঁ যদি ৰাইট ছাইডত থাকে এটা মনত ৰাখিব দেই কাৰ ৰাইটৰ কথা কৈ আছে সেইটো বস্তু মনত ৰাখিব ঠিক আছে সেই ব্যক্তিজনৰ কথাই কোৱা হ'ব যে কাৰ ৰাইট ছাইডত পৰি আছে খুঁটাটোৰ নে মানুহটোৰ নে কাৰ তো সেই যাৰ ৰাইটৰ পৰা বুলি কৈ আছে সেই মানুহজনৰ ফেচ কৰা কথাটোহে আমি কৈছোঁ যদি ৰাইটৰ পিনে পৰে তেওঁ কোনফালে ফেচ কৰিব সাউথৰ পিনে যদি লেফ্টত পৰে কোনপিনে চাব নৰ্থৰ পিনে অকল এইটোৱে কনচেপ্ট আৰু একো ভাবিব লগা নাই যদি ৰাইটৰ পিনে ছায়াটো পৰি আছে সি দক্ষিণত দেখি চাব যদি লেফ্টৰ পিনে পৰে সি অবভিয়াছলি কাৰ পিনে চাব উত্তৰৰ পিনে চাব চিম্পল কথা আপুনি নিজে ৰাতিপুৱা এবাৰ কামটো কৰি চাব খুঁটা এটা আগত লৈ যে আপোনাৰ খুঁটাটোৰ ঘৰটো ছায়াটো কোনফালে পৰে আপোনাৰ ৰাইট ছাইডত থাকে নে লেফ্ট ছাইডত থাকে ফেচ কৰি চাব গম পাই যাব হয় না তো একদম চিম্পল কমন চেঞ্চৰ অংক তো আজি আমি ভালেখিনি বস্তু শিকিলোঁ য'ত আমি আমাৰ যিটো ডিৰেকশ্যন আছিলে সেই ডিৰেকশ্যনৰ মেক্সিমাম আমি বস্তুখিনি শিকিলোঁ
বাট ইয়াতে বহুতখিনি বস্তু এতিয়াও বাকী আছে যিটো বস্তু আমি সচৰাচৰ পৰীক্ষাত ভুল কৰোঁ ঠিক আছে তো আমি ইয়াৰে নেক্সট যিটো ক্লাছ হ'ব এটা লাষ্ট ক্লাছ হ'ব সেইটো আমি এটা ক্লাছতে শেষ কৰিম বহুত ডাঙৰ চেপ্টাৰ নহয় একদম চিম্পল চেপ্টাৰ হয় তো নেক্সট ক্লাছত আমি অলমষ্ট 20 to 15 কুৱেশ্যনছ আমি ইয়াতে প্ৰেক্টিছ কৰিম আৰু সেই প্ৰেক্টিছত ইয়াতে আমাৰ এংগুল যেনে ব্যক্তি এজনে গৈ আছে তেওঁ 45 ডিগ্ৰী এংগুল ঘূৰিছে বা 135 ডিগ্ৰী এংগুল ঘূৰিছে তাৰপাছত আমাৰ ক্লকৰ লগত জড়িত হৈ এটা অংক আমি অলৰেডি শিকাইছোঁ বা আমি এক্সাম্পল কৰিছোঁ তো তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ অংক এংগুল লগতে ডিষ্টেঞ্চ লগতে ইয়াৰে লগতে পাইথাগোৰাছ থিয়ৰাম ইউজ কৰিম পাইথাগোৰাছ থিয়ৰাম ইউজ কৰি আমাৰ ডিষ্টেঞ্চ কেনেকৈ হয় পাইথাগোৰাছ থিয়ৰামটো কি আছিলে যেতিয়া সমকোণ এটা হয় এই কৰ্ণ স্কুৱেৰ সমান ইহঁত দুটাৰ স্কুৱেৰৰ যোগফল হয়নে তো সেই যিটো পাইথাগোৰাছ থিয়ৰাম আছিলে পাইথাগোৰাছ থিয়ৰামটো ইউজ কৰি কেনেকুৱা ধৰণে আমি আমাৰ ডিৰেকশ্যনৰ অংকবিলাকৰ মেজাৰমেণ্টটো ওলাওঁ সেই সকলোখিনি বস্তু আমি শিকিম তো আশা কৰোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকে বহুত ইনফৰ্মেটিভ লাগিছে আপোনালোকৰ আগন্তুক যিটো এডি এক্সাম আহিছে তাৰ কাৰণে হেল্পফুল হৈছে তো ভিডিঅ'টো ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বহুত বহুত ধন্যবাদ